হেল্ল' এভৰিৱান, তোমালোকৰ নেক্সট এক্সাম যিহেতু ছায়েন্স আছে, গতিকে মই ছায়েন্সৰ কাৰণে তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছোঁ। এই ভিডিঅ'টো তোমালোকৰ ছায়েন্সৰ ইম্পৰ্টেণ্টৰ কাৰণে বনোৱা হৈছে, গতিকে তোমালোকে ভিডিঅ'টো ভালকৈ চাবা। মই আজি তোমালোকক ছায়েন্সৰ গোটেই চেপ্টাৰকেইটাৰ কি কুৱেশ্যন চাব লাগিব আৰু কোনটো বস্তু বেছি ইম্পৰ্টেণ্ট মই তোমালোকক সেইকেইটা কৈ দিম। তোমালোকে সেইখিনি ভালকৈ কিতাপখন উলিয়াই লৈ চিন দি ল'বা। এতিয়া প্ৰথম কথা আমি ফাৰ্ষ্ট চেপ্টাৰটো চাই আছোঁ। ফাৰ্ষ্ট চেপ্টাৰটো হৈছে তোমালোকৰ আছিলে আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু তোমালোকৰ সমীকৰণ। সেইটো আছিলে 1 নম্বৰ চেপ্টাৰ। তাৰ পৰা তোমালোকে প্ৰশ্নাৱলী উলিয়াই ল'বা। প্ৰথম প্ৰশ্নটো দেখিছা, বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? হয়নে? ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকে চাব লাগিব 2 নম্বৰ কুৱেশ্যনকেইটা। 2 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখাটো বহুত ইম্পৰ্টেণ্ট। সন্তুলন কৰা আহিবই তোমালোকৰ দেই, এইটো চিঅ'ৰ তোমালোকে সেইটো চাব লাগিব। আৰু চোৱা, এই সংযোজন বিক্ৰিয়া যে দেখিছা, তোমালোকৰ এই বস্তুটো দিব পাৰে যে কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰ বিক্ৰিয়া কৰি হিথিলিত চূণ উৎপন্ন কৰে আৰু কেলছিয়াম অক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে। সুধিব যে কেলছিয়াম অক্সাইডে পানীৰ সৈতে উৎপাদন কৰি কি উৎপন্ন কৰে আৰু লগতে তোমাৰ তাৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা। বা এনেকৈ দিব পাৰে যে কেলছিয়ামৰ সৈতে কেলছিয়াম অক্সাইডে যদি পানীৰ সৈতে তীব্ৰ বিক্ৰিয়া কৰি হিথিলিত চূণ উৎপন্ন কৰে, গতিকে তেতিয়া কি উৎপন্ন হয়? কেলছিয়াম অক্সাইডৰো উৎপন্ন হয়, লগতে তাপ উৎপন্ন হয়। এইটো কি বিক্ৰিয়া বুলি প্ৰশ্ন সুধিব পাৰে। এইটো হৈছে সংযোজন বিক্ৰিয়া। হ'ব, সেইটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। গতিকে তোমালোকে যে অকল এই বস্তুটোৱে সুধিব বুলি নহয় যে এইটো কি বিক্ৰিয়া বুলি সুধি দিব পাৰে MCQ কাৰণে। তেতিয়া আমি কি দিব লাগিব? সংযোজন বিক্ৰিয়া লিখিব লাগিব, হয়নে? এতিয়া আমি সংযোজন বিক্ৰিয়া মানে আমি কি সেইটো কথাও গম পাইছোঁ যে লিখা আছে যে এই বিক্ৰিয়াত যিহেতু কেলছিয়াম অক্সাইড পানী সংযুক্ত হৈ মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ কেলছিয়াম অক্সাইড উৎপন্ন কৰিছে, আৰু এনেকুৱা এটা বিক্ৰিয়াক য'ত 2 বা ততোধিক বিক্ৰিয়া পদাৰ্থ লগ হৈ মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া তাৰপিছত ইয়াত চাবা তোমালোকে হিথিলিত চূণৰ দবক বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। কিয় ব্যৱহাৰ কৰা হয় সুধি দিব পাৰে, সেইটো হ'ব। তাৰপিছত আৰু আমি জানো যে মাৰ্বলৰ ৰাসায়নিক সংকেতটো কি সুধিব পাৰে। মাৰ্বলৰ ৰাসায়নিক সংকেতটো কি? CaCO3 ইম্পৰ্টেণ্ট হয় দেই। তাৰপিছত চাবা তোমালোকে আৰু এইটো চাব লাগিব, এইটো আমি চাম শ্বসনৰ যিটো মানে আমাৰ বিক্ৰিয়াটো সেইটো চাব লাগিব। শ্বসনক কিয় তাপৰবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়, সেইটো পৰীক্ষাত আহিব পাৰে। শ্বসনক কিয় তাপৰবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু লগতে তোমালোকে এইটো মনত ৰাখি থবা বিক্ৰিয়াটো, হ'ব। মই যিকেইটা তোমালোকৰ বেছি ইম্পৰ্টেণ্ট হয় সেইকেইটা বস্তু কৈ দিম, তোমালোকে সেইকেইটা কিন্তু স্কিপ নকৰিবা দেই, সেইকেইটা ভালছে চাবা। আৰু চোৱা, ইয়াত আমি চাম তোমালোকৰ এই বস্তুটো এইটো চাম তাপীয় বিয়োজন বিক্ৰিয়া মানে কি হয়। তাপীয় বিয়োজন বিক্ৰিয়া মানে কি, এই বস্তুটো চাই থাকা দেই। ইয়াত এইটো তোমাৰ হিথিলিত চূণৰ লগত কেনেকৈ হৈছে উৎপন্ন হৈছে বিক্ৰিয়াটো চাই থাকা, হ'ব। তাৰপিছত আমি চাম আৰু এইটো বস্তু চাবা, এইটো কাৰ্যকলাপটো এটা উত্তোলন পানী 2 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ লোৱা হ'ল। এটা চেপেনাৰ উত্তোলন নলীটো ধৰা হ'ল আৰু ইয়াক চিত্ৰ দেখুৱাই হৈছে। কি পৰিৱৰ্তন দেখিলা? এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে, খুব আহে মানে। ইয়াত চোৱা, নলীটোৰ পৰা মুগা বৰণীয়া ধোঁৱা নিৰ্গত হোৱা দেখিবা। এই ধোঁৱাবোৰে নাইট্ৰজেন অক্সাইড হ'ব। এইটো কি ধোঁৱা যে যাব, এইখিনি কি হ'ব বুলি সুধি দিব প্ৰশ্নত। নাইট্ৰজেন ডাই অক্সাইড হ'ব। আচ্ছা, আৰু এই সংগঠিত বিক্ৰিয়াটো লিখা বুলি ক'ব। এইটো বিক্ৰিয়াটো হৈছে এইটো, সেইটো হয়নে? বহুত ইম্পৰ্টেণ্ট দেই, এনেকুৱা ধৰণৰ কুৱেশ্যন অহা খুব চান্সেছ আছে। আৰু চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট। এখন চিনামাটি থাল 2 গ্ৰাম মান চিলভাৰ ক্লৰাইড লোৱা হ'ল। চিলভাৰ ক্লৰাইডৰ ৰঙৰ কি পৰিৱৰ্তন হ'ব, এইটো প্ৰশ্ন সুধিব। আৰু কিছু সময়ৰ বাবে চিনামাটি থালখন সূৰ্যৰ পোহৰত ৰখা হ'ল। এতিয়া চিলভাৰ ক্লৰাইডৰ ৰং নিৰীক্ষণ কৰা আৰু কেনেকুৱা ধৰণৰ সুধি দিব প্ৰশ্নত দেই। তেতিয়া আমি লিখিম বগা চিলভাৰ ক্লৰাইডৰ সূৰ্যৰ পোহৰ মটীয়া ৰঙৰ হৈ পৰিছে আৰু পোহৰে চিলভাৰ অক্সাইডক চিলভাৰ ক্লৰিনলৈ বিয়োজিত কৰাৰ বাবে এনে হৈছে বুলি কৈছে। আৰু সমীকৰণটো হৈছে এইটো, এনেকৈ লিখি দিব লাগিব প্ৰশ্নটোত। তোমালোকে এইটো প্ৰশ্ন আহিব পাৰে কাৰ্যকলাপ। তাৰপিছত তোমালোকে চাবা আৰু তাপগ্ৰাহী বিক্ৰিয়া মানে কি, তাপবৰ্জী মানে কি, এইকেইটাটো চাবই লাগিব। তাৰপিছত আৰু চাবা তোমালোকে এই বস্তুটো চাবা, এটা পৰীক্ষাত 2 গ্ৰাম মান বেৰিয়াম ক্লৰাইড লোৱা হ'ল কাৰ্যকলাপে। তাত যদি 1 গ্ৰাম মান এমনিয়াম ক্লৰাইড যোগ কৰি মিশ্ৰণটো এডাল কাঁচৰ দণ্ডেৰে মিহলাই লোৱা হ'ল। এতিয়া হাতেৰে পৰীক্ষাটোত তলিটো চুইছোঁ আৰু একেনে অনুভৱ কৰিছা, এইটো এটা তাপবৰ্জী নে তাপগ্ৰাহী বিক্ৰিয়া হ'ব, সেইটো সুধিছে আমাক, সেইটো চাবা। আৰু আমাৰ 1 নম্বৰ কুৱেশ্যনটো চাবা, এটা বগা পদাৰ্থ এক্সক যেতিয়া বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়, এই পদাৰ্থ এক্সৰ নাম কি আৰু সংকেত লিখা। আৰু পানীৰ সৈতে কৰা বিক্ৰিয়াটো কি, এক্সে কি মানে বিক্ৰিয়া কৰিছিলে এইটো লিখিবলৈ দিছে। ইম্পৰ্টেণ্ট হয়, সেইখিনি চাই থ'বা দেই। তাৰপিছতে আমি চাম আৰু তাৰপিছত তোমালোকে চাবা যে ৰেডক্স বিক্ৰিয়া মানে কি। ৰেডক্স বিক্ৰিয়া মানে কি সুধি দিব পাৰে। তেতিয়া তোমালোকে লিখিব লাগিব কি, এটা বিক্ৰিয়া পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হৈছে। এনেবোৰ বিক্ৰিয়াক কি বুলি কয়? জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কয়। ইম্পৰ্টেণ্ট হয়। বা বিজাৰিত মানে কি, জাৰণ মানে কি, এইটো আহি যাব পাৰে পৰীক্ষাত, সেইটো চাই থ'বা, উদাহৰণ এটা হয় দেই। তাৰপিছত আমি চাম ক্ষয়ভৱন মানে জানাই তোমালোকে, ক্ষয়ভৱনটো দুৰ্গন্ধিতা এনচিডিটা মানে জানাই, চিপছৰ পেকেটত কেনেকৈ আমি সেই বস্তুটো ঘটিবৰ কাৰণে নাইট্ৰজেনৰ পৰিৱেশত ভ্ৰমণটো এনচিডিটিৰ কথা বুজাইছে। তাৰপিছত লুৰ গজাল এটা দুবাৰ ৰাখিলে কপাৰ ছালফেট বা ডবৰতাৰ ৰঙৰ পৰিৱৰ্তন কিয় ঘটে। ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰশ্নাৱলী দেই, সেইটো চাবা। তাৰপিছতে আৰু চাবা ইয়াত তোমালোকে MCQ কাৰণে তোমালোকে ইয়াত থকা MCQ কেইটা চাই থ'বা। মই মানে পৰীক্ষাত তোমালোকে এই MCQ কেইটাৰ ভিতৰত আগতে দিয়া দেখিছোঁ, গতিকে এতিয়াও আকৌ ৰিপিট আহি যাব পাৰে। প্ৰথমটো এইটো চাবা, এইটো চাবা, এইবিলাক আগতে ৰিপিট আহিছে মানে পৰীক্ষাৰ আগতে দেই। তাৰপিছতে তোমালোকে আৰু চাব লাগিব ইয়াত এই যে সন্তুলন কৰা কেইটা 5 নম্বৰকেইটা চাবা, একদম বহুত ইম্পৰ্টেণ্ট সন্তুলন কৰা। তাৰপিছতে 6 নম্বৰ সন্তুলন কৰা কেইটা চাই থ'বা। তাৰপিছতে মই আগতে কৈ আহিছোঁ যে তাপবৰ্জী বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া চাই থ'বা। শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় কোৱা হয় মই ক'লোৱে, এইবোৰ নক'লে হয়। আৰু বিয়োজন বিক্ৰিয়া আৰু এইবিলাকৰ বিপৰীত বিক্ৰিয়া বুলি কিয় কোৱা হয় ইম্পৰ্টেণ্ট হয়, সেইখিনি মই কৈ আহিছোঁ তাত মাজত, আৰু এতিয়া কৈ নাই দিয়া দেই। তাৰপিছত চোৱা আৰু চাবা তোমালোকে ইয়াত চাব লাগিব অপসৰণ বিক্ৰিয়া আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি, ইম্পৰ্টেণ্ট হয়। তাৰপিছত অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদাৰ্থসমূহৰ উদাহৰণ দিয়া। জাৰণ কাক বোলে, বিজাৰণ কাক বোলে, জাষ্ট কৈছিলোঁ মই। এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল এক্স আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নামটো কি। লুৰ বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ কিয় দিওঁ। তেল চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত ভৰোৱা হয় কিয়, সেইখিনি বহুত ইম্পৰ্টেণ্ট, সেইখিনি চাবা। এতিয়া আমি আহি গ'ল এচিড আৰু ক্ষাৰক বা লৱণ। আমি তাত চাম, তাত তোমালোকে চাই থ'বা যে
লিটমাছ দ্ৰব্যটো কি বস্তু হয় লিটমাছ দ্ৰব্য হ'ল থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক লিটমাছ দ্ৰব্যটো প্ৰথম অৱস্থাত বেঙুনীয়া ৰঙৰ হয় এইবিলাক বহুত ইম্পৰ্টেণ্ট এইবিলাক MCQ দিয়া চান্সেছ আছে সেইকাৰণে মই সেইটো কৈ দিছোঁ তোমালোকক দেই তাৰপিছত চাবা এইটো বহুত ভাল প্ৰশ্ন আগতে পৰীক্ষাত আমাৰ মেট্ৰিকত যিহেতু আহিছে এইটো চাই থাবা 1 নম্বৰটো তাৰপিছতে চাম আমি এই বস্তুটো চাই থাবা ঘ্ৰাণেন্দ্ৰিক সূচক মানে কি কিছুমান পদাৰ্থ আছে যিবোৰ আমলিক আৰু তাৰপিছতে তোমালোকে এই কাৰ্যকলাপ যে 2.5টো দেখিছা এইটো চাই থাবা তোমালোকে দুটা পৰীক্ষানল লৈ A আৰু B হিচাপে চিহ্নিত কৰা পৰীক্ষানল Aত আমি 0.5 গ্ৰাম মান ছডিয়াম কাৰ্বনেট Na2O3 আৰু পৰীক্ষানল Bত আমি ইমান গ্ৰাম হাইড্ৰজেন কাৰ্বনেট NaHCO3 লোৱা দুইটা পৰীক্ষানলত 2 ml মানকৈ লঘু HCl যোগ কৰা কি দেখিলা প্ৰতিটোতে উৎপন্ন হোৱা গেছ চিত্ৰ ইমানত দেখুৱাৰ দৰে সোণৰ পানীৰ মাজেৰে পাৰ হৈবলৈ দিয়া আৰু কি দেখা পালা চিত্ৰ দেখুৱাই থোৱা আছে এইটো আমি ভালকৈ চাই ল'বা এই কাৰ্যকলাপটো ইম্পৰ্টেণ্ট হয় দেই তাৰপিছত তোমালোকে চাবা আৰু তাৰপিছত আৰু চাবা 2.6 কাৰ্যকলাপটো চাবা এই কাৰ্যকলাপৰ ওপৰত খুব কুৱেশ্যন দিয়ে সেইকাৰণে মই কাৰ্যকলাপকেইটা চাবলৈ কৈছোঁ ইয়াত চাবা তোমালোকে এই বস্তুটো চাবা দৈ আৰু টেঙা বস্তুৰ পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় এচিডে লঘু ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় উদাহৰণৰ সৈতে বুজাই লিখা ইম্পৰ্টেণ্ট হয় আৰু তাৰপিছতো চাবা এইটো চাবা দেই তাৰপিছত চোৱা নেক্সট মই এতিয়া নেক্সট তোমালোকে চাবা pH কথা চাব লাগিব আৰু ইয়াত চাই থাবা তোমালোকে ইয়াৰ কুৱেশ্যন প্ৰশ্নাৱলী যে এচিড এটাৰ জলীয় কিয় বিদ্যুৎ পৰিবহণ কৰে আৰু শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় আৰু এচিড এটাত লঘু কৰোঁতে এচিডত পানী যোগ কৰিবলৈ কোৱা হয় কিন্তু এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় ইম্পৰ্টেণ্ট হয় দেই তাত চাবা pH স্কেল কাক বোলে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন pH স্কেল কাক বোলে সেইটো আৰু এইটো চাবা তাৰপিছতে আমাৰ আৰু চাবা যে pH স্কেলৰ সচৰাচৰ কিমানৰ পৰা কিমানৰ মাজত থাকিব লাগে 0 পৰা 14 ভিতৰত থাকিব লাগে হয়নে সেইটো চাই থাবা তাৰপিছত এটা প্ৰথম দ্ৰৱৰ pHৰ মান কিমান 7 হয়নে সেইটো চাই থাবা আৰু pH স্কেল মান 7তকৈ কম হোৱাটোৱে এটা আমলিক হোৱাটো বুজায় আৰু pH স্কেলৰ মান 7 পৰা 14 লৈকে ঘটাটোৱে কি বুজায় এইটো ক্ষাৰকীয় হোৱাটো বুজায় হয়নে নহয় এই বস্তুটো আমি ভালকৈ চাই থাবা দেই এইটো মানে প্ৰশ্ন সুধি দিব পাৰে তাত সেইকাৰণে তোমালোকে এই বস্তু মনত ৰাখিব লাগিব কোনফালে হ'লে ক্ষাৰকীয় হয় কোনফালে গ'লে কি হয় সেইটো চাই থাবা 0 পৰা 7লৈকে আমলিক আৰু 7 পৰা 14লৈকে ক্ষাৰকীয় এই বস্তুটো মনত ৰাখিবা দেই তেতিয়া আমি যিকোনো কুৱেশ্যন আহিলে তোমালোকে পাই যাবা হয়নে তাৰপিছত চাবা এতিয়া আমি চাম আৰু এটা বস্তু চোৱা আমাৰ শৰীৰে 7.0 পৰা 7.8 pHৰ ভিতৰত কাৰ্য কৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ঠেক পৰীক্ষাত pHৰ পৰিৱৰ্তন ঘটিলেহে জীৱিত দ্ৰব্য হয় বৰষুণৰ পানী pHৰ মান 5.6ৰ কম হ'লে তাক এচিড বৰষুণ বুলি কোৱা হয় সেইটো চাই থাবা তাৰপিছতে তোমালোকে আৰু চাব লাগিব তাৰপিছত তোমালোকে চাব লাগিব pHৰ পৰিৱৰ্তনৰ দন্তক্ষ এইটো চাব লাগিব মুখৰ ভিতৰৰ pHৰ মান যেতিয়া 5.5তকৈ কম হ'লে দন্তক্ষ সূচনা হয় এইবিলাক MCQ অহা চান্স আছে আৰু চোৱা কেলছিয়াম ফছফেটেৰে তৈয়াৰী দাঁতৰ এনামেল অংশটো শৰীৰৰ কঠিন পদাৰ্থ মানে এতিয়া আমাক সুধিব পাৰে যে কেলছিয়াম ফছফেটৰ যিটো মানে তৈয়াৰী এইটোক আমাক কি বুলি কোৱা হয় এনামেল অংশ বুলি কোৱা হয় ইম্পৰ্টেণ্ট হয় দেই সেইখিনি প্ৰশ্ন তোমালোকে তেনেকৈ সুধিব পাৰে আমাক MCQ গতিকে সেইখিনি বস্তু ধ্যান দিবা তাৰপিছত আমি আৰু এটা বস্তু চাবা ইয়াত এই বস্তুকেইটা চাই থাবা ভিনেগাৰত কি এচিড থাকে কমলা টেঙাত কি এচিড থাকে এইকেইটা চাই থাবা দেই MCQ কাৰণে দিব পাৰে আমাৰ মিলামিলি কৰিবৰ কাৰণে মানে যিহেতু কংস লগত খংস মিলোৱা MCQ এনেকৈ দিব পাৰে আৰু ইয়াত চাবা তোমালোকে 1 নম্বৰ কুৱেশ্যনটো হ'ব তাৰপিছতে আৰু আমি কি চাম কৈ দিছোঁ তোমালোকক এইকেইটা তাত চাবা ব্লিচিং পাউডাৰ এতিয়া আমাক সুধিব যে ব্লিচিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা হয় সেইটো চাই থাবা যে শুকান চিলিত চূৰ্ণৰ লগত ক্লৰিনৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয় সেইটো ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ ৰাসায়নিক সংকেত কি সেইটো চাই থাবা তাৰপিছতে ৰাসায়নিক সংকেতটো তোমালোকে জানাই আৰু ইয়াৰ সমীকৰণটো চাবা তাৰপিছতে লগতে আমি চাম ব্লিচিং পাউডাৰ কেনেকৈ মানে ব্যৱহাৰ কৰা হয় কিহত ব্যৱহাৰ কৰে এইটো চাই থাবা তাৰপিছতে বেকিং ছ'ডা মানে কি এইটো চাবা বেকিং ছ'ডাৰ ৰাসায়নিক সংকেতটো কি ইয়াৰ হেৰি মানে কি ৰাসায়নিক সমীকৰণটো চাবা দেই তাৰপিছতে আৰু চাবা তোমালোকে কাপোৰ ধোৱাৰ ছ'ডাৰ ৰাসায়নিক সংকেতটো কি আৰু তোমালোকে চাই থাবা যে কাপোৰৰ ছ'ডাৰ ব্যৱহাৰ এইকেইটা ইম্পৰ্টেণ্ট হয় তাৰপিছতে চাবা এই বস্তুটো স্ফটিকাবদ্ধ জল কি এইটো এবাৰ তোমালোকৰ প্ৰিফাইনেলত আহিছিলে কোনোবা এটা হেৰি ডিষ্ট্ৰিক্টত গতিকে এইটো চাই থাবা তাৰপিছতে আমি আৰু চাম প্লাষ্টাৰ অফ পেৰিছ এতিয়া প্লাষ্টাৰ অফ পেৰিছ মানে কি আমি এইটো লিখিব লাগিব যে জিপছামক 373 উষ্ণতাত উত্তপ্ত কৰিলে পানী অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেট CaSO4 হাফ H2O পৰিণত হয় ইয়াক আমি প্লাষ্টাৰ অফ পেৰিছ বুলি কওঁ এতিয়া চোৱা প্লাষ্টাৰ পেৰিছৰ দুটা যদি ব্যৱহাৰ লিখিবলৈ আহে তেতিয়া আমি লিখিব লাগিব ডাক্তৰে ভঙা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় আৰু লগতে কি কৰে আমি প্লাষ্টাৰ অফ পেৰিছক পুতলা ঘৰ সজোৱা সামগ্ৰী আৰু মসৃণতল সাজিবৰ বাবে ব্যৱহাৰ কৰা হয় এই দুটা ইয়াৰ ব্যৱহাৰ হ'ব তাৰপিছতে সুধিব পাৰে যে প্লাষ্টাৰ অফ পেৰিছে পানীৰ সৈতে কৰা বিক্ৰিয়াটো কি মষ্ট ইম্পৰ্টেণ্ট সেইটো তোমাৰ মানে বিক্ৰিয়াটো সেইটো চাই থাকা তাৰপিছতে আৰু ইয়াত তোমালোকে চাবা যে ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন হোৱা যৌগটোৰ নামটো কি যাতে কঠিন পানী কোমল কৰাৰ কাৰণে এটা চাই থাকা দেই তাৰপৰা আমি ইয়াত চাম তোমালোকৰ ইয়াত থকা MCQখিনি ইম্পৰ্টেণ্ট এই মানে অনুশীলনী এইকেইটা চাবা একদম চাৰিলৈকে দিয়া আছে MCQকেইটা চাই থাকা চোৱা পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ইম্পৰ্টেণ্ট সেইটো চাবা তাৰপিছত ইয়াত চাবা তোমালোকে 12 নম্বৰ 13 নম্বৰ 14 নম্বৰ এইকেইটা ইম্পৰ্টেণ্ট ধাতু আৰু ধাতু যোৱা তাৰপিছত ধাতু আৰু ধাতু চাবলৈ আমি তাত কি চাম চাই লৈছোঁ তোমালোকে এইটো চাবা যে পাৰাৰ বাহিৰে সকলো ধাতু সাধাৰণ উষ্ণতাত কি হয় গোটা আৰু কঠিন হয় দেই সেইটো তাৰপিছতে আৰু আমি চাম
তোমালোকে এই বস্তুটো চাবা প্ৰশ্নাৱলীৰ ইয়াত সুধি যে কেতিয়াবা সোধে যে ধাতু একোটা উদাহৰণ দিয়া যি সাধাৰণ উচ্চতাত জুলীয়া কটাৰী সহজে কাটিব পাৰি তাপৰ আটাইতকৈ সুপৰিবাহী তাপৰ কম পৰিবাহী এইবিলাক আহে ধাতু ঘাতসহনীয় মানে কি নমনীয়তা মানে কি ধাতু ঘাতসহনীয় মানে জানে তোমালোকে ধাতু উচ্চতাত যেতিয়া পিটি মানে আমি কি কৰিব পাৰোঁ চেপেটা কৰিব পাৰোঁ সেইটোক আমি ঘাতসহনীয়তা বুলি কওঁ আৰু সিটো কি আছিলে নমনীয়তা মানে কি আছিলে নমনীয়তা গুণ তোমালোকৰ তোমাৰ এবাৰ চাব লাগিব আমি যেতিয়া ধাতুৰ পাত দীঘল কৰি টানলৈ পৰিৱৰ্তন কৰিব পাৰোঁ নমনীয়তা বুলি কোৱা হয় আৰু ঘাতসহনীয়তা মানে মৰিয়াই পাত আচতা বনাব পাৰি মানে চেপেটা কৰিব পাৰি এইটোক আমি কি বুলি কওঁ ঘাতসহনীয়তা বুলি কওঁ দুটা ঠিক আছে তাৰপিছতে চোৱা আৰু মই কি চাব লাগিব কৈছোঁ তোমালোকক আৰু চাবা তোমালোকে এইটো এনদীকৰণ মানে কি ইম্পৰ্টেণ্ট হয় এনদীকৰণ মানে কি দেই এইটো চাই থবা এনদীকৰণৰ কথাটো তাৰপিছতে আৰু কি চাম মই বস্তুটো কৰিছোঁ তোমালোকে এই কাৰ্যকলাপটো চাবা 3.11 ছডিয়াম আৰু পটাছিয়ামৰ বাহিৰে আগৰ পৰীক্ষা ধাতুবোৰ সংগ্ৰহ কৰা ধাতুবোৰত চেকা লাগিছে যদি বালিয়া কাগজেৰে মোহাৰি পৰিষ্কাৰ কৰা এতিয়া আমাক এইটো কৈছে প্ৰতিটো ধাতু নোমোৱাকৈ হাইড্ৰক্লৰিক এচিড থকা পৰীক্ষানলীত ভৰোৱা পৰীক্ষানলীৰ এচিডত বাল্বটো ডুব যোৱাকৈ একোটা থাৰ্মোমিটাৰ বান্ধি লোৱা পৰীক্ষানলীৰ পৰা ওলোৱা বুৰবৰণি গতিবেগ সূক্ষ্মভাৱে লক্ষ্য কৰা আৰু হাইড্ৰক্লৰিক এচিডৰ লগত কোনটো ধাতুৱে আটাইতকৈ বেছি প্ৰৱণতাৰে গতি কৰে প্ৰশ্ন সুধিছে আমাক সেইটো কোনটো ধাতুৰ ক্ষেত্ৰত উষ্ণতাতকৈ বেছি হোৱা দেখা যায় ধাতুৰ পৰা লঘু এচিডৰ লগত বিক্ৰিয়া আবেগৰ নিম্নতম সজোৱা এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় দেই ইয়াৰ এনচাৰটো ইয়াত পাই যাব চোৱা ইয়াত দিয়া আছে মেগনেছিয়ামৰ ক্ষেত্ৰত আটাইতকৈ বেছি হয় কাৰ ক্ষেত্ৰত সুধিছিলে আমাক মেগনেছিয়ামৰ ক্ষেত্ৰত এই বিক্ৰিয়াটো কি বিক্ৰিয়া বুলি কয় তাপবৰ্জি উৎপাদক বিক্ৰিয়াৰ বেগৰ নিম্নতম হৈছে নিম্ন ক্ৰমটো হৈছে এইটো মানে ঊৰ্ধ্বক্ৰমটো হ'ব সেইটো আমাক দিয়া আছে এইটো চাই থবা এইটো এই কাৰ্যকলাপটোৰ এই প্ৰশ্নকেইটা এই উত্তৰটো ইয়াত আছে তাৰপিছত অম্লৰাজ মানে কি সেইটো চাই থবা অম্লৰাজ হ'ল 3:3 মানে 1ত গ্ৰাহ HCl আৰু গ্ৰাহ HNO3 সদ্য প্ৰস্তুত মিশ্ৰণ ইম্পৰ্টেণ্ট হয় অম্লৰাজৰ কথা তাৰপিছত চোৱা ধাতুৰ সক্ৰিয়তা ক্ৰম ইয়াত এই ধাতুৰ সক্ৰিয়তা ক্ৰমৰ ওপৰত কুৱেশ্যন অহা বহুতবাৰ দেখা গৈছে তাত মানে আমাক দিয়া থাকে যে কোনবোৰ ধাতু সক্ৰিয় আটাইতকৈ সক্ৰিয় কোনবোৰ কম সক্ৰিয় আৰু আটাইতকৈ একেবাৰে কম সক্ৰিয়টো কোনটো হয় এইবিলাক আমাৰ প্ৰথমৰ পৰা দিয়া আছে চোৱা আটাইতকৈ সক্ৰিয় প্ৰথমটো হৈছে পটেছিয়াম এইবিলাক মুখস্থ কৰি থবা তোমালোকে KNA তোমালোকৰ CA MG LAL ZN FE PB HCU HG AG আৰু এইবিলাক মষ্ট ইম্পৰ্টেণ্ট হয় ইয়াত তোমালোকক ঊৰ্ধ্বক্ৰমত সজাবলৈ দিব পাৰে দুটামান দি দিব তোমালোকক সেইটো সুধিব যে ইয়াত আটাইতকৈ কম সক্ৰিয় আটাইতকৈ বেছি সক্ৰিয় এইকেইটা আমাক সজাই দিয়া মানে ঊৰ্ধ্বক্ৰমত তেতিয়া তোমালোকে ইয়াত কিন্তু আমাক চিলিকে নিদিয়ে ইয়াত মাজে মাজে দুটামান দিব আমি সজাই দিব লাগিব তোমালোকে K পৰা একদম ইউলৈকে মনত ৰাখি থবা বুজি পাইছা এতিয়া আমাৰ আটাইতকৈ একদম সক্ৰিয়টো হৈছে কি K মানে পটেছিয়াম আটাইতকৈ কম সক্ৰিয় হৈছে সোণ বা গ'ল্ড আহি যাব পাৰে দেই মষ্ট ইম্পৰ্টেণ্ট তালিকাখন মানে চাবই লাগিব দেই তাৰপিছতে চোৱা তাৰপিছত আমি চাম যে ধাতু ছডিয়াম ধাতু কিয় মানে কেৰাচিন তেলত ডুবাই ৰখা হয় মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে লঘু হাইড্ৰক্লৰিক এচিডৰ এই 4 নম্বৰ কুৱেশ্যনটো চাবা আৰু 5 নম্বৰ চাবা তাৰপিছতে আমি চাব লাগিব ইলেক্ট্ৰন বিন্দু মানে ইলেক্ট্ৰন কেনেকৈ গঠন কৰা হয় ছডিয়াম ক্লৰাইডক ইলেক্ট্ৰন বিন্দুৰ সহায়ত কেনেকৈ আমি গঠন কৰিব পাৰিম সেইটো চাই থবা তাৰপিছতে আৰু চাবা এইটো মেগনেছিয়াম ক্লৰাইড এইকেইটা চাই থবা আয়নীয় যৌগৰ ধৰ্মৰ কথা জানাই চাগে তোমালোকে আয়নীয় যৌগৰ ধৰ্মটো চাই থবা আয়নীয় যৌগৰ যৌগবোৰ কঠিন আৰু গোটা আৰু কিছু দিশ এইটো লিখিব পাৰে এটা তাৰপিছত লিখিবা আয়নীয় যৌগৰ গলনাংক উতলাংক বেছি লিখিবা সেইবিলাক লিখিবা এইবিলাক ধৰ্ম মানে সেইখিনি লিখিবা চোৱা তাৰপিছত এই প্ৰশ্নটো চাবা আৰু এই প্ৰশ্নটো চাবা প্ৰশ্নাৱলী তাৰপিছত নেক্সট আমি যাম তোমালোকৰ আকৰ গ্ৰাহীকৰণ এইটো ইম্পৰ্টেণ্ট আকৰ গ্ৰাহীকৰণত খনিজমল কাক বোলে ইম্পৰ্টেণ্ট হয় খনিজমল কাক বোলে পৰীক্ষাত আহে তাৰপিছতে তোমালোকৰ আৰু ইয়াত চাম আমি সক্ৰিয়তা শ্ৰেণীৰ মধ্যম ধাতুৰ নিষ্কাশন ইয়াত চোৱা ইয়াত আমি দুটা বস্তুৰ ইম্পৰ্টেণ্ট আছে তাপজাৰণ আৰু দগ্ধীকৰণ মষ্ট ইম্পৰ্টেণ্ট কেতিয়াবা পৰীক্ষাত আহে যে তাপজাৰণ আৰু দগ্ধীকৰণৰ মাজৰ প্ৰভেদ সমীকৰণ সহ লিখা পৰীক্ষা কেতিয়াবা আহে তেতিয়া আমি লিখিব লাগিব কি বুলি মই তোমালোকক দেখাই দিছোঁ ক'ৰবাত লিখিবা অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকাৰৰ ধাতু অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় এই পদ্ধতি কোৱা হয় তাপজাৰণ সেইটো আমাৰ তাপজাৰণ বুলি ক'বা আৰু লগতে উদাহৰণটো দি দিবা নেক্সট আকৌ পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰ ধাতু অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় ইয়াকে দগ্ধীকৰণ বুলি কোৱা হয় তাৰ উদাহৰণ দি দিবা সেইটো হৈ গ'ল আমাৰ পাৰ্থক্য বা ইভাগে আমাৰ ডাইৰেক্টলি এটা আহিলেও পাৰিবা দে চাই থাকা নেক্সট আমি যাম তোমালোকক আৰু এটা প্ৰশ্ন সোধে কেতিয়াবা আমি ৰেল লাইন যে যোৱা দিবলৈ কি মানে বিক্ৰিয়া ব্যৱহাৰ কৰোঁ জানাই চাগে থাৰ্মিক বিক্ৰিয়া তাৰ বিক্ৰিয়াটো কি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক মানে MCQ সুধিব পাৰে দেই মই তোমালোকক থিয়ৰী দিছোঁ কিন্তু MCQ সুধিব পাৰে গতিকে মই থিয়ৰী হিচাপে দিছোঁ তোমালোকে খালি কোনকেইটা বস্তু বেছি ভালছে ধ্যান দি পঢ়িবা মই সেইকেইটা বস্তুহে চিনাকি কৰি দিছোঁ দেই তাৰপৰা চাবা আৰু এটা প্ৰশ্ন আমাক সোধে কেতিয়াবা বিদ্যুৎ পৰিশোধন পদ্ধতিটো কি মানে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা বা কপাৰৰ বিদ্যুৎ পৰিশোধন পদ্ধতিটো কি বুলিও প্ৰশ্ন আহিব পাৰে নাইবা বিদ্যুৎ পৰিশোধন পদ্ধতি মানে কি সেই বুলি সুধিও আমাক প্ৰশ্নটো সুধিব পাৰে এতিয়া আমাক সুধি দিব বা বেলেগকৈ সুধি দিলে আমাক এনেকৈ সুধিব পাৰে যে কপাৰৰ বিদ্যুৎ পৰিশোধন পদ্ধতিটো চিত্ৰৰ সহায়ত দেখা চিত্ৰটো হৈছে এইটো আৰু কেনেকৈ কৰে আমাৰ ধুনীয়াকৈ দিয়া আছে এইখিনি পঢ়ি ল'লে তোমালোকে পাই যাবা কিন্তু এইবিলাক স্কিপ নকৰিবা দেই এইবিলাক পঢ়িবই লাগিব তাৰপিছতে চোৱা তলত দিয়াবোৰ সংজ্ঞা লিখা মণিক আকৰ আৰু খনিজ তাৰপিছত প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম জানাই চাগে সোণ আৰু কি এইডাল লৈ ল'বা তাৰপিছত চোৱা আমি এতিয়া চাম আৰু এটা বস্তু আমি বিশুদ্ধ সোণ যাক আমি কিমান কওঁ 24 কেৰেট গ'ল্ড বুলি কওঁ এতিয়া বিশুদ্ধ সোণক আমি কিমান মানে গ'ল্ডত কিমান কেৰেট থাকে এইবিলাক সোধে প্ৰশ্ন MCQ সোধা দেখা গৈছে এইবিলাক চাবা আৰু সেয়েহে বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰা সুবিধাজনক নহয় ইয়াক টান কৰিবলৈ চিলভাৰ আৰু কপাৰৰ লগত সংকৰণ কৰা হয় ভাৰতবৰ্ষত সাধাৰণতে 22 কেৰেট গ'ল্ড গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে ইয়াৰ অৰ্থ হ'ল 22 ভাগ বিশুদ্ধ সোণৰ লগত 2 ভাগ কপাৰ বা চিলভাৰ সংগঠিত কৰা এইটো বহুত ভাল প্ৰশ্ন MCQ সুধিব পাৰে হ'ব তাৰপিছতে আৰু চাবা
সংকৰ ধাতু মানে কি ইম্পৰ্টেণ্ট সেইটো চাই থ'বা তাৰপিছতে আমি আৰু তোমালোকক মই ইয়াৰ পৰা কৈছোঁ এই MCQখিনি চাবা এইবিলাক অনুশীলনী MCQখিনি চাই থ'বা আৰু আমি এই বস্তুটো চাম তোমাক এটা হাতুৰী বা এটা বেটাৰী অলপ তাৰ আৰু এটা ছুইচ দিয়া হ'ল এতিয়া এই বস্তুবোৰৰ ব্যৱহাৰ কৰি ধাতু আৰু ধাতু কেনেকৈ চিনাক্ত কৰিবা সেইটো দিছে আৰু ধাতু আৰু অধাতু চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতাৰ মূল্যাংকন কৰা বুলি কৈছে ইম্পৰ্টেণ্ট হয় বহুত উভধৰ্মী অক্সাইড কি আৰু দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া তাৰপিছত তোমাক সুধিব পাৰে এই কুৱেশ্যনটো যে প্ৰত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়িৰে উত্তপ্ত কৰিলে উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুওৱাৰ ধৰণে এটা পৰীক্ষানলী উভতাকৈ ধৰি সংগ্ৰহ কৰিলে এতিয়া এই প্ৰশ্নকেইটা প্ৰশ্ন তোমালোকে পঢ়িলে বাইদেউ মই কৈ দিছোঁ ইম্পৰ্টেণ্ট হয় নেক্সট আমি চাম এইটো গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম আৰু গ'ল্ড চিলভাৰ কিয় ব্যৱহাৰ কৰা হয় ছডিয়াম পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় কিয় ইম্পৰ্টেণ্ট ধাতু নিষ্কাশনৰ সময়ত কাৰ্বন আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় কিয় চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰিব লাগে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি চাই থ'বা দেই তাৰপিছত আহি গ'ল আমাৰ কাৰ্বন আৰু তাৰ যৌগ এতিয়া চোৱা তাত আমি তোমালোকক চাম প্ৰথমতে আমি সহযোগী বান্ধনি মানে কি সহযোগী বান্ধনি চাই থ'বা তাৰপিছতে আমি আৰু এটা বস্তু চাবা গঠন সহযোগী মানে কি সেইবিলাক ভাল মানে কুৱেশ্যন সেইবিলাক চাই থ'বা আৰু কাৰ্বনৰ বহুৰূপকেইটা কি কাৰ্বনৰ বহুৰূপ হীৰা গ্ৰেফাইট কাৰ্বনৰ পৰা উৎপন্ন হয় কাৰ্বনৰ বহুৰূপৰ ওপৰত প্ৰশ্ন আগতেও আহিছে আৰু এইবাৰো অহা চান্সেছ খুব বেছি আছে এতিয়া চোৱা কাৰ্বন ডাই অক্সাইডৰ CO2 ইলেক্ট্ৰন বিন্দু কি বিন্দু গঠন কি হ'ব ইম্পৰ্টেণ্ট হয় তাৰপিছত চোৱা কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰে বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে এই ধৰ্মকে কি বুলি কয় কেটিনেশ্যন বুলি কোৱা হয় ইম্পৰ্টেণ্ট হয় এইটো তাৰপিছতে চাবা তোমালোকে আৰু এটা বস্তু চোৱা কাৰ্বনৰ বহুৰূপ দুটা আমি যিহেতু জানোৱেই যে কাৰ্বনৰ বহুৰূপ দুটা আছিলে আমাৰ কি এটা আছিলে কেটিনেশ্যন আৰু এইটো হৈছে চতুসহযোজ্যতা চতুসহযোজ্যতা এইটো হৈছে যিহেতু কাৰ্বন যোজ্যতা 4 গতিকে ই আন 4টা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোগী বান্ধনি গঠন কৰিব পাৰে অক্সিজেন হাইড্ৰজেন নাইট্ৰজেন ছালফাৰ ক্লৰিন আৰু আন বহুতো মৌলৰ লগত কাৰ্বন লগ লাগি বহুতো যৌগ গঠন কৰা হয় যাৰ ধৰ্ম বিশেষকৈ নিৰ্ভৰ কৰে এই অনা কাৰ্বন মৌলবোৰৰ ওপৰত ইয়াক যৌগটোৰ বিষম পৰমাণু বুলি কোৱা হয় সেইটো চাই থ'বা তাৰপিছতে আমি ইয়াত আৰু চাম এই চেপ্টাৰটো তোমালোকে এইবিলাক চাব লাগিব এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাত মানে গঠন আঁকিবলৈ আহিব হেক্সেনৰ কেনেকৈ হয় C6H14 এইবিলাক আঁকিবলৈ আহিব পেণ্টেন বিউটেন প্ৰপেন ইথেন মিথেন এইবিলাক চাব লাগিব কোনটো এলকেন হয় কোনটো এলকাইন হয় আৰু কোনটো এলকিন হয় সেইবিলাকত কোনটো ইয়াত মানে হ'ব এইবিলাক ভালকৈ চাব লাগিব তাৰপিছতে আমি আৰু বস্তু চাম যে এইটো চাইক্লোহেক্সনৰ গঠন বহুতবাৰ আহিছে বেঞ্জিনৰ গঠন পৰীক্ষাত আহি থাকে সেইকেইটা চাব লাগিব গঠন এইকেইটা ধুনীয়াকৈ দি থোৱা আছে চাই ল'ব দেই তাৰপিছতে আমি চাম সমগণী শ্ৰেণী বিষয়ে চাম সমগণীয় শ্ৰেণী কি উদাহৰণ দি বুজাই লিখা সমগণীয় শ্ৰেণী উদাহৰণটো দি থোৱা আছে এইটো উদাহৰণ সমগণীয় শ্ৰেণী এইখিনি ইম্পৰ্টেণ্ট এইখিনি চাব লাগিব দেই তাৰপিছতে আৰু চাম আৰু আমি এইটো চাই থ'বা পেণ্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ মই কৈছিলোঁ যে কাৰ্বনৰ চতুসহযোজ্যতা আৰু কেটিনেশ্যন হয়নে তেওঁলোকে ইয়াৰ চাবা আমাক এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে যে তলৰ যৌগবোৰ গঠন আঁকি দেখুওৱা মই কৈছিলোঁ যে বিউটানন ইথানিক এচিড ব্ৰমপেণ্টেন হেক্সানল এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় আৰু তলৰ যৌগবোৰৰ নাম লিখা তোমাক এনেকুৱা দি দিব তুমি যৌগটো কি হয় সুধিব হ'ল সেইবিলাকো বহুত ভাল তাৰ পৰা তোমালোকে অকল যে এইকেইটা দিব বুলি কথা নাই ইয়াত তোমালোকে যিকোনো বস্তু দিলে মনত পৰিব লাগিব যে আমাৰ তালিকাখন মই সেইকাৰণে কৈছোঁ তোমালোকে এইখিনি মনত ৰাখিব লাগিব বুলি এই তালিকাখন মনত ৰাখিব লাগিব দেই তাৰপিছত আমি চাম আৰু দুটা বস্তু যে যোগাত্মক বিক্ৰিয়া মানে কি উদাহৰণ দিয়া সেইটো চাই থ'বা তাৰপিছত আমাৰ প্ৰতিস্থাপন বিক্ৰিয়া আৰু তাৰ উদাহৰণ দিয়া চাই থ'বা আৰু এটা বস্তু চাবা এই দুটা বস্তু ইথানলক ইথানিক এচিডত ৰূপান্তৰ কৰাটো কিয় জাৰণ বিক্ৰিয়া হয় আৰু লোহা জোৰা দিয়াৰ সময়ত অক্সিজেন আৰু ইথানল দহন কৰা হয় ইথানলৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় সেইটো ভাল কুৱেশ্যন সেইটো চাবা তাৰপিছতে আমি আৰু এটা বস্তু চাম এই বস্তু চাই থ'বা এষ্টাৰী ভৱন মানে কি ইয়াৰ পৰা বহুত বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে এষ্টাৰ উৎপন্ন হয় এতিয়া সুধিব যে এষ্টাৰ কেনেকৈ উৎপন্ন হয় সেইটো সুধিলে আমি লিখিব লাগিব কি এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে এষ্টাৰ উৎপন্ন হয় এচিডৰ অনুঘটকৰ উপস্থিতিত ইথানিক এচিড আৰু নিৰ্ভেজাল এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে এষ্টাৰ উৎপন্ন হয় বুলি ক'ব পাৰা বা এষ্টাৰ এবিধ সুগন্ধি দ্ৰব্য এতিয়া সুধিব যে আমাৰ যিহেতু যদি সোধে যে এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া কৰিলে এটা সুগন্ধি দ্ৰব্য উৎপাদন হয় এই দ্ৰব্যটো কি সেইটো দ্ৰব্যটো হৈছে এষ্টাৰ ইয়াক সুগন্ধি দ্ৰব্য আৰু খাদ্য সুস্বাদুৰ বাবে ব্যৱহাৰ কৰে ইয়াক কিয় ক'ত ব্যৱহাৰ কৰা হয় সেইটো সুধিব পাৰে তাৰপিছত ছডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিলে এষ্টাৰ পুনৰ এলকহল আৰু কাৰ্বলিক এচিডৰ ছডিয়াম লৱণলৈ ৰূপান্তৰিত হয় এই বিক্ৰিয়াটো কি বুলি কোৱা হয় চেপনিফিকেশ্যন বুলিও আমি ক'ব পাৰোঁ বা চাবনীভৱন বুলিও জনা যায় হয়নে তাৰ উদাহৰণটো লিখি থ'বা তাৰপিছত নেক্সট আমি চাম যে পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বলিক এচিডৰ মাজৰ প্ৰভেদ দেখুৱাই দিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন চাই থ'বা তাৰপিছতে আমি আৰু চাম এইখিনি তোমালোকে চাই থ'বা বুলি মই কৈছোঁ যে এইখিনি তোমালোকে হেৰি চাব লাগিব MCQখিনি চাবা আৰু ইয়াৰ পৰা আমি তোমালোকে চাই থ'বা যে 6 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছতে তোমালোকে আৰু চাবা তোমালোকে 12 নম্বৰ কুৱেশ্যনটো 13 চাবা আৰু তোমালোকে 15 চাবা এইকেইটা চালে হৈ যাব মৌলৰ পৰ্যাপ্ত তালিকা তাত আমি চাম তোমালোকৰ এই বস্তুটো চাই থ'বা তোমালোকে চাব লাগিব এইখিনি MCQ কাৰণে 1866 চনৰ ইংৰাজী বিজ্ঞানী জন নিউলেণ্ডেজে কি কৰে মানে নিউলেণ্ডেজৰ অষ্টসূত্ৰটোৰ কথা তাত আছে মানে অষ্টসূত্ৰটো কেনেদৰে কি কৈছিলে এইখিনি চাই থ'বা তাৰপিছত চোৱা আৰু চাম আমি
ডবাৰিনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি নিউলেণ্ডেজৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা কি ইম্পৰ্টেণ্ট হয় মই যিকেইটা বস্তু মানে তোমালোকে পঢ়িবা সেইকেইটা কথা কৈ দিছোঁ দেই তাৰপিছত চোৱা পৰ্যাবৃত্তৰ সূত্ৰটো যিটো আছিলে সেইটো চাই থবা মৌলবোৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় সেইটো চাবা তাৰপিছত চাবা মেণ্ডেলৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ কি আছিলে সেইটো ইম্পৰ্টেণ্ট হয় সেইখিনি চাবা তাৰপিছত চাবা এইটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা সেইটো চাবা তাৰপিছত চাবা তোমাৰ 2 নম্বৰ কুৱেশ্যনটো আৰু চাবা তোমালোকে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হয় ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি চাবা আৰু তোমালোকে এই বস্তুটো মনত ৰাখিবা এইখন তালিকাটো মনত ৰাখিবই লাগিব ইয়াত 1 নম্বৰত কি আছে এইচ আছে এইখিনি পাৰিলেহে আমি তোমালোকৰ যিটো কাৰ্বন চেপ্টাৰ সেইটো বস্তু সেই তাত থকা গঠন যিকেইটা সংকেত আছে আৰু তোমালোকৰ যিকেইটা আমাক ইলেক্ট্ৰন বিন্দু চিত্ৰ আঁকিবলৈ দিব বা ফুট চিত্ৰ বহাব দিব এইখন মনত থাকিলেহে পাৰিবা তোমালোকে গতিকে এখন মনত ৰাখিব লাগিব দেই কোনটো বৰ্গত আছে কোনটো পৰ্যায়ত আছে সেইখিনি কেই নম্বৰত আছে সেইখিনি জানিব লাগিব কাৰ কিমান ইলেক্ট্ৰনে বিন্যাস সেইখিনি জানিব লাগিব আমি হয়নে তাৰপিছত নেক্সট আমি চাম তোমালোকৰ এই বস্তুটো চাব লাগিব এই তালিকাখন যিটো কাৰ্যকলাপ আছে যে ইয়াত চোৱা আমাৰ এই তালিকাখন চাই থবা ইয়াত এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে ইহঁতক পাৰমাণৱিক অধ্যক্ৰমত সজাবলৈ দিছে এইখিনি প্ৰশ্ন অহা চান্সেছ খুব বেছি আৰু এইখন তালিকা চাই থবা এই দুখন কাৰ্যকলাপৰ বস্তু চাবা তাৰপিছতে আৰু এটা সুধিব পাৰে যে বৰ্গ এটাত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কিদৰে ক্ৰম পৰিৱৰ্তিত হ'ব বুলি তুমি ভাবা পৰ্যায় এটাত এই প্ৰৱণতা কিদৰে ক্ৰম পৰিৱৰ্তন হয় ইম্পৰ্টেণ্ট হয় সেইটো চাই থবা দেই সেইকেইটা কুৱেশ্যন চাবা চোৱা আৰু এটা বস্তু চাব লাগিব এইটো পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ইলেক্ট্ৰনৰ লাভ কৰাৰ প্ৰৱণতা কিদৰে সলনি হয় বা বৰ্গ এটাত তললৈ আহিলে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা কিদৰে সলনি হয় এইকেইটা বহুত ভাল প্ৰশ্ন চাবা চোৱা ইয়াত চাম আমি কি যে এই বস্তু চাবা 3 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছতে 4 নম্বৰ কুৱেশ্যনটো চাবা 4 নম্বৰ তাৰপিছতে আমি আৰু চাম তেওঁলোকে এই 6 নম্বৰ কুৱেশ্যনটো চাবা সেইখিনি চাবা ইয়াৰ পৰা আমি চাম তোমালোকে 3 নম্বৰ কুৱেশ্যনটো তাৰপিছত 4 নম্বৰটো 5 নম্বৰটো আৰু 6 নম্বৰটো আৰু 7 নম্বৰটো এইকেইটা চাই থ'লে হ'ব ইয়াৰ পৰা তাৰপিছত চাম আমি জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো বায়'লজি যিহেতু এইটো চেপ্টাৰৰ কুৱেশ্যন আমি চাবলৈ তোমালোকৰ চাব পাৰা যে জীৱন বৰ্তি থাকিবলৈ তুমি এইটো চাই থবা 4 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছতে আমি এইটো চাবা সালোক সংশ্লেষণৰ কথা চাবা সালোক সংশ্লেষণ প্ৰক্ৰিয়াত প্ৰকৃততে কি হয় তাৰ বিষয়ে আলোচনা কৰোঁ আহা এইটো সালোক সংশ্লেষণৰ উপাদানকেইটাৰ বিষয়ে বা সালোক সংশ্লেষণ কি সংগঠিত হয় এইকেইটা আহে পৰীক্ষা দেই সেইটো চাই থবা তাৰপিছতে আমি আৰু চাম তোমালোকৰ এইটো চাম আমি ভিলাই কি ইয়াৰ কাৰ্য কি ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছে চোৱা সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয় ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধক থাকে এই প্ৰবৰ্ধকক ভিলাই বুলি কোৱা হয় ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্ত্ৰ আৱৰণী প্ৰাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে ভিলাই বেৰৰ ৰক্তবাহী তালিকাৰে আবিষ্কৃত হৈ থাকে এইকেইটা ইম্পৰ্টেণ্ট সেইখিনি চাব লাগিব দেই চোৱা দন্তক্ষয় কেনেকৈ হয় দাঁতৰ এনামেল আৰু ডেণ্টাইন অংশ লাহে লাহে কোমল হোৱাৰ ফলত দাঁত ক্ষয় হ'বলৈ ধৰে ইম্পৰ্টেণ্ট এইটো কিহৰ কাৰণে হয় সেইটো সুধিব পাৰে তাৰপিছতে আমি চাম তোমালোকৰ ইয়াত চাবা তোমাৰ আমাৰ পাকস্থলী এচিডৰ ভূমিকা কি পাচক উৎক্ষেপৰ কাৰ্য কি সেইটো চাই থবা আৰু শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ প্ৰাচন হয় সেইটো ভাল কুৱেশ্যন সেইটো চাবা তাৰপিছতে আমি চাম এই বস্তুটো চাবা গ্লুক'জৰ অণু ভাঙোনৰ বিভিন্ন পথ এইটো ভাল প্ৰশ্ন সেইটো চাই থবা তাৰপিছতে আৰু চাবা তোমালোকে এইটো ATP অণু কি মানে ATP কি বস্তু হয় ATP কোষৰ বিভিন্ন প্ৰক্ৰিয়া সংঘটিত হোৱা কোষীয় মুদ্ৰা হয় এইটো দেই সেইটো চাব লাগিব তাৰপিছতে আমি আৰু তোমালোকে এইটো চাবা এইটো চোৱা মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নামটো কি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাই থবা তাৰপিছতে আমি আৰু চাব লাগিব এইটো চাই থবা তেজৰ এবিধ তৰল মাধ্যম আছে কি বুলি কোৱা হয় প্লাজমা বুলি কয় এইবিলাক ইম্পৰ্টেণ্ট হয় তাৰপিছতে আমি চাম চোৱা এইকেইটা প্ৰশ্নত চোৱা শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি ইম্পৰ্টেণ্ট সেইটো মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয় এইটো চাই থবা তাৰপিছতে কি প্ৰক্ৰিয়াৰ বিভিন্ন জীৱনত গ্লুক'জ জাৰিত হৈ শক্তি প্ৰদান সেইটো মই তোমালোকক তাত কৈ গৈছিলোঁ সেইটো চাব লাগিব তাৰপিছত আৰু এটা বস্তু চাব লাগিব যে তোমালোকৰ এই বস্তুটো কেতিয়াবা পৰীক্ষাত আহে যে মানুহৰ হৃদযন্ত্ৰটো আঁকি কেনেকৈ মানুহৰ শৰীৰত কেনেকৈ তেজ প্ৰবাহিত হয় লিখা বুলি প্ৰশ্ন আহে এইটো হৃদযন্ত্ৰটো আঁকি দেই এইটো চাই থবা তাৰপিছতে আমি চাম আৰু এইটো চাবা ৰক্তজালিকা মানে কি সৰু ৰক্তনলিকাৰে এককোষী আৰু আৱৰণযুক্ত হয় আৰু ইয়াক ৰক্তজালিকা বুলি কোৱা হয় এইখিনি চাই থবা অনুচক্ৰিকাৰ দ্বাৰা ৰক্ষণাবেক্ষণ লক্ষিকা কি এইটো ইম্পৰ্টেণ্ট হয় এইটো চোৱা লক্ষিকা কি ইয়াৰ কাৰ্য কি ইম্পৰ্টেণ্ট ইয়াতে আছে চাই থবা সেইটো মই ইয়াত লিখি থৈছোঁ প্ৰশ্নটো সেইটো চাই থবা তাৰপিছত আমি পানী পৰিবহণ কেনেকৈ হয় জাইলেম কলা নদীকাবিলাকে এইটো ইম্পৰ্টেণ্ট এই বস্তুটো পঢ়ি থবা পানী পৰিবহণ কেনেকৈ হয় তাৰপিছতে এইটো চাবা উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংশই বাষ্পাকাৰে এৰি দিয়া প্ৰক্ৰিয়াটো কি বুলি কয় পত্ৰমোচন বা বাষ্পমোচন বুলি কয় হয় নহয় চাবা দিনৰ ভাগত যেতিয়া পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হৈ থাকে তেতিয়া বাষ্পমোচনে জাইলেমৰ মাজে পানী প্ৰবাহিত কৰে ইম্পৰ্টেণ্ট সেইখিনি চাব লাগিব তাৰপিছতে আমি ইয়াৰ পৰা চাম তোমালোকৰ মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি ইম্পৰ্টেণ্ট হয় পক্ষী আৰু স্তন্যপায়ী পানী বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰাৰ প্ৰয়োজন আছে উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰত থকা অংশসমূহ কি উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিৱৰ্তন হয় ইম্পৰ্টেণ্ট সেইকেইটা চাবা তাৰপিছত এয়া বস্তুটো চাবা ইয়াত চাবা কি জানানে মানুহৰ ৰেচন তন্ত্ৰটো কিহেৰে গঠিত এটা বৃক্ক থাকে এযোৰ মূত্ৰনলী থাকে আৰু মূত্ৰথলী থাকে আৰু এটা মূত্ৰ নিষ্কাশন নলী দ্বাৰা গঠিত
বৃক্কটো ৰেচন তন্ত্ৰটো দেই সেইখিনি ভাল বস্তুখিনি পঢ়িব লাগিব আৰু ৰেচন তন্ত্ৰটো কেতিয়াবা পৰীক্ষাত আঁকিবলৈও আহে দেই সেইটো চাবা তাৰপিছতে আমি নেফ্ৰন কেনেকৈ গঠন কৰা হয় সেইটো ভাল প্ৰশ্ন নেফ্ৰন কেনেকৈ গঠন কৰা হয় সেইটো মই দুইটা বস্তু তোমালোকক চাব কৈছোঁ কিন্তু সেইকেইটা তোমালোকে স্কিপ নকৰিবা এইকেইটা চাবাই দেই পাচনৰ নলতিৰ ভূমিকা কি সবাদচকন অবাদচকনৰ মাজত পাৰ্থক্য কি মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত পৰিবহণ তন্ত্ৰৰ বিষয়ে মানে লিখা জাইলেম আৰু ফ্লেম দ্ৰব্যৰ পাৰ্থক্য হাওঁফাওঁ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠনৰ কাৰ্যৰ মাজত তুলনা কৰা ইম্পৰ্টেণ্ট হয় সেইখিনি চাবা নিয়ন্ত্ৰণ আৰু সমন্বয় চোৱা ইয়াত আমি চাম যে তোমালোকৰ ইয়াত চাবা তোমালোকে স্নায়ুকোষটো পৰীক্ষাত ৰাখিবলৈ চাই থবা আৰু তোমালোকে একচনৰ ডেণ্ডাইটৰ কথা শুনিছা চাগে স্নায়ুকোষবোৰ কোষ দেহৰ স্নায়ু প্ৰবদ্ধৰে গঠিত স্নায়ু প্ৰবদ্ধ দুই প্ৰকাৰ একচনৰ ডেণ্ডাইটৰ মাজত প্ৰভেদৰ কথা আহিব পাৰে সেইখিনি চাই থবা এই পঢ়ি থবা এইখিনি ভাল বস্তু নেক্সট আমি চাম তোমালোকৰ মানুহৰ মস্তিষ্ক এতিয়া মানুহৰ মস্তিষ্কটো আমি জানো তোমালোকৰ যে কিহেৰে গঠিত মস্তিষ্ক স্নায়ুৰজ্জু লগ লাগি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে এতিয়া চোৱা তাৰপিছতে চাবা তোমালোকে আমাৰ বিভিন্ন কাৰ্য সম্পৰ্কে চিন্তা কৰোঁ বিভিন্ন কাৰ্য যেনে লিখি থকা কথা বতৰা চকীখন ঘূৰাই থকা সভাৰ শেষত হাত চাপৰি মৰা আদি আমাৰ ঐচ্ছিক কাৰ্য উদাহৰণ এতিয়া ঐচ্ছিক কাৰ্য কোনবোৰ অনৈচ্ছিক কাৰ্য কোনবোৰ এইবিলাক প্ৰশ্ন MCQ সোধাৰ চান্সেছ থাকে তাৰপিছত চাবা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ বিভিন্ন অংশৰ লগত সংযোজন স্থাপনৰ কাৰণে অন্য এক প্ৰকাৰৰ স্নায়ুতন্ত্ৰ গঠন হয় ইয়াক প্ৰান্তীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় এতিয়া চোৱা মস্তিষ্কৰ পৰা ওলোৱা ক্ৰেনিয়েল বা কেৰোটীয় বা স্নায়ুৰ্জ্জৰ পৰা উৎপন্ন হোৱা অসংখ্য স্নায়ুপথক লৈ গঠিত কোন গঠিত প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠিত এইবিলাক আহিব পাৰে প্ৰান্তীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত দেই তাৰপিছত চোৱা আৰু আমি জানো যে আমাৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহ হ'ল প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক পশ্চাৎ মস্তিষ্ক এতিয়া প্ৰমস্তিষ্কৰ কাম কি প্ৰমস্তিষ্কৰ কাম কি সেইটো চাই থবা মধ্য মস্তিষ্ক কি কাম কৰে আৰু পশ্চাৎ মস্তিষ্ক কি কাম কৰে এইখিনি ভাল প্ৰশ্ন এইখিনি চাবই লাগিব দেই তাৰপিছত চোৱা স্নায়ু কলাবোৰে কেনেকৈ ক্ৰিয়া কৰে বহুত ইম্পৰ্টেণ্ট স্নায়ু কলাবোৰে কেনেকৈ ক্ৰিয়া কৰে সেইটো চাই থবা তাৰপিছত চোৱা ইয়াত চাবা তোমালোকে প্ৰতিক্ৰিয়া আৰু খোজকঢ়াৰ মাজত পাৰ্থক্য কি তাৰপিছত চাবা তোমালোকৰ দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে আমাক এইবুলি সুধিব পাৰে দুটা নিউৰনৰ মাজৰ সংযোগী পথটো কি সেইবুলি সুধিব পাৰে দেই তাৰপিছতে আমি চাম প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি সেইবিলাক ইম্পৰ্টেণ্ট সেইখিনি তোমালোকে চাবা তাৰপিছত আৰু এটা বস্তু চাম আমি যে উদ্দীপনাৰ প্ৰতি সঁহাৰি নীলাজীৱনে উদ্দীপনাৰ প্ৰতি কেনেকৈ সহায় কৰে সঁহাৰি জনায় মানে সেইটো ইম্পৰ্টেণ্ট নীলাজীৱনে কেনেকৈ উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায় এইটো চাই থবা ইয়াতে চাবা দেই তাৰপিছত চোৱা আৰু বস্তু চাব লাগিব আমি বৃদ্ধিৰ বাবে হোৱা চলনটো এইটো বাৰু ইমান হেৰি নহয় তাৰপিছত চাবা তোমালোকে আৰু কি চাবা আৰু আমি চাম উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থখিনি উদ্ভিদৰ যিখিনি আমাৰ সঞ্জীৱনী পদাৰ্থ আছে সেইখিনি কি তোমালোকৰ ইয়াত আছে যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ চোৱা ইয়াত আমাক দিয়া আছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থখিনি হৈছে যেনেকৈ জিবাৰলিন এপচাইচিচিড হয়নে নহয় অক্সিন এইবিলাক হৈছে অক্সিনে কি কৰে মানে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ সেইখিনি বহুত ইম্পৰ্টেণ্ট উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি সেইবুলি প্ৰশ্ন আহিব পাৰে আৰু ইহঁতৰ প্ৰত্যেকৰে কামবোৰ কি সেনেকৈ ধৰি লৈ MCQ অহা চান্সেছ আছে চোৱা উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ নাম লিখা এইটো অক্সিন হ'ব আচলতে কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষণৰ বৃদ্ধিত অক্সিজেনে কেনেকৈ সহায় কৰে সেইটো সুধিব পাৰে অক্সিজেনে কেনেকৈ মানে উদ্ভিদজোপাৰ বৃদ্ধিত সহায় কৰে এইটো প্ৰশ্ন সুধিছিলে আগতে সেইটো সুধিব পাৰে দেই তাৰপিছতে আমি আৰু চাম এইটো চাই থবা অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰা এডিনেলিন নামৰ হৰমনবিধৰ সহায়ত এনেদৰে পৰিঘটনা মানুহকে ধৰি আন বহুতো প্ৰাণীৰ ক্ষেত্ৰতে ঘটে বিভিন্ন ধৰণৰ অন্তঃস্ৰাৱী গ্ৰন্থিবোৰ সেইবিলাক ভাল বস্তু চাই থবা আৰু এডিনেলিন পোনপটীয়াকৈ তেজত নিঃসৰণ কৰা এডিনেলিন বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায় আৰু এই হৰমনবিধে নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগ আৰু বা নিৰ্দিষ্ট কোষকলাত ক্ৰিয়া কৰে ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় সেইখিনি ভালকৈ চাই থবা তাৰপিছতে আমি চাম আৰু ইয়াৰ পৰা তোমালোকে চাবা এই বস্তুটো চাব লাগিব এইটো ভাল বস্তু দেই থাইৰক্সিন হৰমন সংশ্লেষণৰ কাৰণে আয়োডিন কাৰণে কি হয় এইটো চাই থৈছা গৰল ৰোগ হোৱাৰ সম্ভাৱনা আছে গৰল ৰোগত ভোগা ৰোগীৰ ডিঙিটো ওফন্দি উঠে ফুলি যায় হ'ল সুধি দিব পাৰে ডিঙি যদি ফুলি যায় এই ৰোগটো কি বুলি কোৱা হয় ডিঙি ফুলি যায় যে যেতিয়া আমাক কিহৰ কাৰণে হয় বা কি ৰোগ বুলি কোৱা হয় সেইটো আহিব পাৰে প্ৰশ্ন MCQ আকৌ চোৱা বাওনা বা দুৰ্যয় ওখ ব্যক্তি দেখা পাওঁ কেতিয়াবা আমি হয় নাই গতিকে দেহ বৰ্ধনকাৰী হৰমনৰ নাম এবিধ হ'ল পিটুইটাৰী গ্ৰন্থি এইবিধ হৰমনৰ কাম নামৰ দৰে অৰ্থাৎ দেহ বৰ্ধনৰ বিকাশত এইবিধ হৰমনে সহায় কৰে বাল্যকালত এইবিধ হৰমন নিঃসৰণ কম হ'লে বাওনা হয় এটা চোৱা এই হৰমনবিধৰ নামটো কি পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে হয়নে এই বস্তুটো তোমালোকে চাব লাগিব নেক্সট আমি চাম তোমালোকৰ কৈশোৰকালত ল'ৰাৰ দেহত কি থাকে টেষ্টষ্টেৰন থাকে আৰু ছোৱালীৰ দেহত এষ্ট্ৰজেন থাকে এইটো ভাল প্ৰশ্নটো MCQত সোধে কেতিয়াবা সেইটো চাই থবা তাৰপিছতে আমি চাম যদি তেজত গ্লুক'জৰ মাত্ৰা বাঢ়ি গ'লে অগ্নাশয়ে কেনেকৈ ইনচুলিন নিঃসৰণ কৰে আৰু যদি তেজত গ্লুক'জৰ মাত্ৰা কমে তেতিয়া ইনচুলিনৰ নিঃসৰণ কমি যায় দেই সেইটো চাব লাগিব আমি তাৰপিছতে ইয়াৰ পৰা চাম আমি আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক হৈছে আৰু কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী কিয় দিয়া হয় তাৰপিছত এইটো চাই থবা ফিডবেক পদ্ধতিৰ সহায়ৰ দ্বাৰা হৰমন ক্ৰিয়া নিয়ন্ত্ৰণ কৰা হয় কি পদ্ধতিৰ দ্বাৰা মানে হৰমন ক্ৰিয়া নিয়ন্ত্ৰণ কৰা হয় MCQত সোধা চান্স আছে সেইটো চাবা নেক্সট আমি চাম ইয়াত এইটো চাই থবা 5 নম্বৰ কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনটো আৰু তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত নেক্সট আমি যাম তোমালোকৰ 8 নম্বৰ চেপ্টাৰ জীৱই কেনেকৈ বংশবিস্তাৰ কৰে এতিয়া চোৱা জীৱই কেনেকৈ বংশবিস্তাৰ কৰে তোমালোকে এই বস্তু চাবা প্ৰজনন ক্ৰিয়াত DNA প্ৰতিলিপিকৰণ আৱশ্যক কি প্ৰজাতিকৰণৰ কাৰণে বিভিন্নতাৰ প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় সেইখিনি চাবা
তাৰপিছত চাবা এই বস্তুটো গঠনে শৈলীৰে উদাহৰণ হিচাপে যে কলাজৰ বেমাৰ সৃষ্টিকাৰী লেইছমিনিয়া নামৰ এককোষী জীৱবিধৰ এটা মেৰুত চাবুকৰ দৰে এডাল কেশৰ থাকে এনেবোৰ জীৱৰ দ্বিখণ্ডন এক বিশেষ প্ৰক্ৰিয়াৰে হয় আৰু এইদৰে অন্য কিছুমান এককোষী জীৱ যেনে মেলেৰিয়া সৃষ্টিকাৰী আদ্যপ্ৰাণী প্লাজমাডিয়াম এইবিলাক ইম্পৰ্টেণ্ট হয় এটা সুধিব পাৰে মেলেৰিয়া সৃষ্টিকাৰী যিটো মানে থাকে এইটো আমাৰ কি হয় প্লাজমাডিয়াম বা মেলেৰিয়া কিহৰ কাৰণে সৃষ্টি হয় বুলি সুধিব পাৰে সেইটো চাই থাকা নেক্সট আমি চাম মুকুল উদ্গম পদ্ধতি হাইডাৰ মুকুল উদ্গম পদ্ধতিৰ বিষয়ে কেতিয়াবা লিখিবলৈ আহে তাৰপিছত আংগিক বিস্তাৰণ যে চোৱা আংগিক বিস্তাৰণ মানেনো কি এইটোৰ সহায়ত কি আমি কৰিব পাৰোঁ কুঁহিয়াৰ যেনেকৈ আঙুৰ এইবিলাক আমি কি কৰিব পাৰোঁ বেলেগ প্ৰজাতি কৰি আমি বনাব পাৰোঁ সেইবিলাক হৈছে আংগিক বিস্তাৰণৰ সুবিধা বা আংগিক বিস্তাৰণৰ কৰিব পৰা কেইবিধমান গছপুলি নাম লিখা তেনেকুৱা ধৰণৰ MCQত সুধিব বা ডাইৰেক্টলি এনেকৈ সুধি দিব পাৰে দেই তাৰপিছত চাবা কলাকৰ্ষণ মানে কি ইম্পৰ্টেণ্ট কলাকৰ্ষণ মানে কি এইটো আহে পৰীক্ষা তাৰপিছত চাবা পাউৰিটিত সৃষ্টি হোৱা ৰাইপাছ নামৰ এবিধ ভেঁকুৰ প্ৰজাতি কি পাউৰিত কি থাকে মানে সেইটো সুধিব পাৰে ৰাইপাছ থাকে হয়নে নহয় সেইখিনি চাবা তাৰপিছতে আৰু চাবা তোমালোকৰ দ্বিখণ্ডন বা দ্বিভাজন আৰু বহুবিভাজনৰ মাজত প্ৰভেদ কি সেইটো চাবা তাৰপিছত চাবা আৰু তোমালোকে যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ'ব সেইটো চাবা তাৰপিছত চাবা এইটো বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণৰ প্ৰয়োজন হয় সেইটো তোমালোকে 5 নম্বৰটো চাবা এতিয়া আমি চাম তোমালোকৰ এইটো চাই থবা এই ফুলপাহৰ কথা পৰীক্ষাত সুধি থাকে ফুলপাহ চাই থবা তাৰপিছত আৰু চাম আমি তোমালোকৰ ইয়াত এটা বস্তু যে সপুষ্পক উদ্ভিদত ফল কেনেকৈ সৃষ্টি হয় ইয়াতে আছে সপুষ্পক উদ্ভিদত কেনেকৈ ফল সৃষ্টি হয় এইখিনি পঢ়িলে তোমালোকে পাই যাবা আৰু তোমালোকে এইটো খুব ভাল বস্তু পৰীক্ষাত আহি থাকে গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণ তোমালোকে এই কোনটো কি বস্তু কিন্তু একদম ভালকৈ চকু ফুৰাই যাবা কাৰণ ইয়াৰ পৰা তোমালোকক এনেকৈ ধৰণে কুৱেশ্যন সুধিব পাৰে এইটো কি বস্তু বুলি চিত্ৰটো তোমালোকে আঁকিয়ে দিব কিন্তু তোমালোকে সুধি দিব যে এইটো কি সেইটো কি এনেকৈ চিন দি পিনি তোমালোকক খালী ঠাইত পৰিবলৈ আহিব পাৰে চিত্ৰটো আঁকি দি পিনি সুধিব পাৰে যিহেতু আমাৰ আজিকালি কুৱেশ্যনবোৰ যিহেতু CBSE পেটাৰ্ণ আহে গতিকে আমাৰ ছবি ভিত্তিক কুৱেশ্যন বহুত দিয়ে গতিকে আমাৰ সেই ফুলপাহত তোমালোকে তেনেকৈ মানে ৰখাবা এইটো কোনটো কি বস্তু হয় দেই সেইখিনি ভাল বস্তু তোমালোকে এইটো চিত্ৰ চাই থাকা এইটো চিত্ৰ পৰীক্ষাত আগতে আহিছে 2017 চনত এইটো আহি গৈছে 2017ত আকৌ দিব পাৰে গতিকে সেইটো চাই থাকা নেক্সট আমি চাম তোমালোকৰ এইখিনি চাবা নিষেচন নহ'লে ডিম্বাকোষটোৰ কি ঘটে এইটো বস্তু ভাল সেইটো চাই থাকা আমি আৰু এইটো বস্তু চাম যে যৌনৰ ৰোগৰ ভিতৰত বেক্টেৰিয়াৰ দ্বাৰা আক্ৰমণ হোৱা ৰোগ যেনে গনৰিয়া আৰু চিফিলিছ আছিল ভাইৰাছৰ দ্বাৰা হ'ব পৰা ৰোগ আছে HIV আৰু HIV/AIDS এইখিনি আমি চাব লাগিব তাৰপিছতে ইয়াৰ পৰা তোমালোকে চাই থবা নিষেচন মানে কিনো চাবা শিশুকালৰ ল'ৰা ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায় আৰু তোমালোকে চাবা আৰু এটা চাবা যে শুক্ৰাশয় আৰু প্ৰস্টেট গ্ৰন্থিৰ ভূমিকা কি তাত 4 নম্বৰ কুৱেশ্যনটো চাবা 6 নম্বৰটো চাবা 7 নম্বৰটো 8 নম্বৰটো 10 আৰু 11 এইখিনি ভাল বস্তুখিনি চাবা নেক্সট আমি চাম বংশগতি আৰু ক্ৰমবিকাশ ইয়াত তোমালোকে চাবা যে 2 নম্বৰ কুৱেশ্যনটো প্ৰশ্নাৱলী 2 নম্বৰটো চাবা তাৰপিছতে আৰু আমি ইয়াৰ পৰা চাওঁ ইয়াৰ পৰা এই বস্তুটো চাবা যে পৰীক্ষাটো TT আৰু TT দুইটাই ওখ গছক প্ৰতিনিধিত্ব কৰে TTয়ে কেৱল চাপৰ গছৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰতিনিধিত্ব কৰে এটা আমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত MCQ সুধিব পাৰে কোনটো টিয়ে কি বুজায় বা প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ এইবিলাক প্ৰশ্ন পৰীক্ষাত অহা খুব দেখা গৈছিলে এইবিলাক ভাল বস্তু চাই থাকা দেই তাৰপিছতে আমি আৰু চাম আমি ইয়াত মই প্ৰশ্নাৱলী দেখাই দিছোঁ এইটো চোৱা মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিক প্ৰবাহিত চৰিত্ৰবিলাক কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী বুলি কৈছিল তাৰপিছত চাই থাকা যে 2 নম্বৰটো আৰু 4 নম্বৰটো চাই থবা মানুহৰ সন্তানৰ লিংগ কেনেকৈ নিৰ্ধাৰণ হয় দেই ভাল বস্তু সেইখিনি আমি চাব লাগিব তাৰপিছতে পৃথিৱীত জীৱৰ উৎপত্তি এতিয়া আমি ইয়াত চাবলৈ গ'লে প্ৰথমতে আমি ইয়াত চাম এইটো নালাগে আৰু এইটো চালে হ'ল ডাৰউইনৰ ক্ৰমবিকাশৰ সূত্ৰে আমাক জানিবলৈ দিয়ে যে যিবিলাক ক্ৰমবিকাশৰ যোগেদি সিহঁতৰ দেশৰ সৰল গঠনৰ পৰ্যায় বা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয় আৰু মেণ্ডেলৰ সূত্ৰই আমাক জানিবলৈ দিয়ে যে বংশগত চৰিত্ৰবিলাক কি কৌশলেৰে এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰভাৱিত হয় কিন্তু পৃথিৱীত পোনপ্ৰথমে কোনটো জীৱৰ কেনেকৈ উৎপত্তি ঘটিছিল তাৰ বিষয়ে কোনো একো ক'ব নোৱাৰে 1929 চনত JBS হেলডান নামৰ ব্ৰিটিছ বিজ্ঞানী এগৰাকীয়ে উলিয়াইছিল যে পৃথিৱীত সৃষ্টি হোৱাৰ পাছতে তাত বিৰাজ কৰি থকা কিছুমান সৰল অজৈব পদাৰ্থৰ পৰাই জীৱ আবিৰ্ভাৱ ঘটিছিল এইবিলাক ভাল বস্তুখিনি চাবা ইয়াত পঢ়ি ল'বা দেই মই পঢ়ি নাথাকোঁ গোটেইখিনি চাই 1 নম্বৰটো চাবা 2 নম্বৰটো চাবা ইয়াত আৰু ইয়াত তোমালোকে চাবা এইটো 1 নম্বৰ প্ৰশ্নটো হ'ব তাৰপিছতে আচলতে ইয়াত চাবা তোমালোকে জীৱাশ্মসমূহ কি বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় সেইটো চাই থবা তাৰপিছতে আৰু চাবা এই বস্তুটো বিভিন্ন মানুহৰ আকৃতি বৰণৰ অৱয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভুক্ত নহয় কিয় একেটা অন্তৰ্ভুক্ত হয় কিয় বা একেটা প্ৰজাতিত অন্তৰ্ভুক্ত কিয় সেইটো সুধিব পাৰে তাৰপিছতে আৰু চাম বিৱৰ্তন আৰু শ্ৰেণীভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰৰ লগত সংযোগ হৈ আহিছে সমসংস্থ আৰু সংবিতিক অংগৰ বিষয়ে লিখাৰ উদাহৰণ দি বুজাই লিখা বুলি আহিব পাৰে জীৱৰ বিৱৰ্তনৰ সম্পৰ্কত নিৰ্ণয় জীৱাশ্মৰ গুৰুত্ব কি কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষৰ সমানজনীয় অৱদান অপত্যজনলৈ স্থানান্তৰ কৰে এইটো ভাল প্ৰশ্ন চাই থাকা সেইখিনি চাবা আৰু এইটো বস্তু চাবা অজন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ বেছি বিকাশ সহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা ইয়াৰ বিৱৰ্তন সম্পৰ্কে কোৱা সেইটো পৰীক্ষাত আহিব পাৰে নেক্সট আমি চাব লাগিব
পোহৰৰ প্ৰতিফলন কি পোহৰৰ প্ৰতিফলন তাৰপিছতে এইবোৰ চাবা অৱতলাপনৰ ক্ষেত্ৰত উত্তলাপনৰ কি হয় অৱতলাপনৰ ব্যৱহাৰ এইখিনি চাবা তাৰপিছত আমি ইয়াত চাম তোমালোকৰ এইটো বস্তু যে গাড়ী পিছলৈ চোৱা দাপোন হিচাপে আমি কি দাপোন ব্যৱহাৰ কৰোঁ বা এই 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তাৰপিছতে ইয়াত আমি এইকেইটা সূত্ৰকেইটা মনত ৰাখি থবা অংক কৰিবলৈ যিহেতু আমাক লাগিব সূত্ৰকেইটা বিবৰ্ধন দিয়া সূত্ৰ আৰু দাপোনৰ সূত্ৰকেইটা সেইকেইটা ভাল বস্তু ইয়াত তোমালোকক মই অংককেইটা কমন দি দিছোঁ অংক তোমালোকে 10.9 যিটো উদাহৰণ আছে এইটো চাবা পৰীক্ষাত আহিছিলে আগতে আৰু 10.2 এইটো ভাল অংক চাই থবা আৰু এইটো চাবা 32 ভাজ ব্যাসাৰ্ধ উত্তলাপন এখনত প্ৰকাশযোগ্য নিৰ্ণয় কৰা সেইখিনি তাৰপিছতে ইয়াৰ পৰা চাবা তোমালোকে পোহৰ প্ৰতিসৰণৰ নিয়মকেইটা আৰু প্ৰতিসৰণাংক কাক বোলে ইম্পৰ্টেণ্ট বস্তুকেইটা চাবই লাগিব দেই তাৰপিছতে আৰু ইয়াৰ পৰা আমি চাম তোমালোকৰ এই 1 নম্বৰ কুৱেশ্যনটো চাবা 2 নম্বৰটো চাবা আৰু 3 নম্বৰটো চাবা 3 নম্বৰটো নহয় 1 2 আৰু 5 চাবা ভাল বস্তুকেইটা চাবা তাৰপিছতে তোমালোকে আৰু এটা অংক চাবা এই অংকটো এইটো যে 4 নম্বৰ অংকটো লেন্সৰ এইটো আহিব পাৰে এইটো চাবা লেন্সৰ ক্ষমতা কাক বোলে আৰু লেন্সৰ ক্ষমতাৰ একক কি এইটো প্ৰশ্ন খুব আহে পৰীক্ষাত লেন্সৰ ক্ষমতা কাক বোলে বা লেন্সৰ ক্ষমতা কি আৰু ইয়াৰ মানে ক্ষমতা এককটো কি ডায়প্টাৰ এইখিনি প্ৰশ্ন পৰীক্ষাত আহে লেন্সৰ এখনৰ ডায়প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়ে এইটো পৰীক্ষাত আহিছিলে আগতে এতিয়া আমি ইয়াত তোমালোকক কিমান বস্তু দেখাই দিম 11টো অংক চাই থবা 12টো চাবা 13 চাবা 14 চাবা 15 চাবা 16 চাবা এইখিনি পৰীক্ষাৰ কাৰণে বহুত ভাল এইখিনি চাবা তাৰপিছত চকুৰ চিত্ৰটো চাই থবা চকুৰ উপাৰ্জন ক্ষমতা মানে কি উপাৰ্জন ক্ষমতা মানে কি চাবা দৃষ্টিৰ বিকাৰখিনি আমি কি জানোৱে মায়পিয়া তোমালোকৰ হাইপাৰমেট্ৰপিয়া আৰু পেছোবায়পিয়া এই তোমালোকৰ কুৱেশ্যন কিন্তু এনেকৈ 3টাক লৈ নিদিব পাৰে তোমালোকে এনেকৈ সুধি দিব যে মায়পিয়া কি আৰু ইয়াক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ সেইটো কথা কুৱেশ্যন আহিব তেতিয়া তোমালোকে লিখিব লাগিব সেই ঠিক একেদৰে এইটো একেটা সুধিব পাৰে যে হাইপাৰমেট্ৰপিয়া কি দূৰদৃষ্টিগ্ৰস্ততা মানে হাইপাৰমেট্ৰপিয়া বুলি ক'লে আমি দূৰত থকা ব্যক্তিজনে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তুবোৰ দেখা নাপায় সেইটো আমাক সেইটো সুধিব পাৰে যে কোনোবা এজন ছোৱালী নাম দি দিলে তাই বহি আছে কিন্তু দূৰৰ বস্তুবোৰ দেখা স্পষ্টকৈ পাইছে কিন্তু ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় গতিকে এইটো কি বিক্ৰিয়া হ'ব এইটো মানে চকুৰ কি বিকাৰ হ'ব এইটো সুধিব পাৰে এতিয়া আমি লিখিব লাগিব এইটো চকুৰ হাইপাৰমেট্ৰপিয়া হয়নে নহয় বা দূৰদৃষ্টিগ্ৰস্ততা বুলি ক'ব লাগিব তাৰপিছত চকুৰ উপাৰ্জন ক্ষমতাৰ কথা কৈছিলোঁ মই চোৱা এইটো নিচিনা প্ৰশ্ন তাৰপিছত এইটো দিছে যে ছাত্ৰজনে শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায় ল'ৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে এতিয়া শেষৰ বেঞ্চত বহিলে মানে দূৰৰ পৰা সি বস্তুটো দেখা নাই হয়নে দূৰৰ বস্তুটো দেখা নাই কিন্তু সি ওচৰৰ বস্তুটো দেখা পায় গতিকে এইটো কি হ'ব হাইপাৰমেট্ৰপিয়া হ'ব সেইটো কথা নেক্সট পিজৰ্মৰ মাজেৰে পোহৰৰ প্ৰতিফলন তাৰপিছত পিজৰ্মৰ মাজেৰে পোহৰ প্ৰতিফলন কেনেকৈ হয় এতিয়া এই বস্তুটো খুব ভাল এইটো চাই থবা ত্ৰিভুজাকাৰ গ্লাছ পিজমৰ মাজেদি পোহৰ কেনেকৈ হেৰি হয় সেইটো চাবা চোৱা ইয়াত পিজমৰ দ্বাৰা বগা পোহৰ বিচ্ছুৰণ ইয়াত পিজমৰ দ্বাৰা বগা পোহৰনো কেনেকৈ বিচ্ছুৰণ হয় ইয়াত আমি চিত্ৰটা কি থৈছে কিন্তু ইয়াত লিখি থোৱা আছে বস্তুটো চাই থবা দেই পিজম এটাৰ দ্বাৰা বগা পোহৰ 7টা ৰঙৰ উপাংশলৈ বিচ্ছুৰিত হয় আমি এই ৰংবোৰ কিয় পাওঁ পিজমৰ মাজেদি পাৰ হওঁতে বিভিন্ন ৰঙৰ পোহৰ আপতিত ৰশ্মিৰ সাপেক্ষে বিভিন্ন কোণত বেকা হয় আৰু ৰঙা ৰঙৰ পোহাটোতকৈ কমকৈ আৰু বেঙুনীয়া ৰঙৰ আটাইতকৈ বেছিকৈ বেকা হয় এইদৰে বিভিন্ন ৰঙৰ ৰশ্মিবোৰ বিভিন্ন পথেৰে নিৰ্গত হৈ পৃথক হয় আৰু আমি বৰ্ণালীত এইদৰে পৃথক হোৱা ৰঙৰ প্ৰতিবোৰ দেখোঁ হ'ল এইখিনি ভাল বস্তু এইকেইটা চাব লাগিব তাৰপিছতে আমি আৰু চাম তোমালোকৰ এইটো বস্তু যে পোহৰৰ বিক্ষেপণ এইটো চাই থবা পোহৰৰ বিক্ষেপণটো তিনডেল পৰিঘটনা মানে কি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাবা তাৰপিছতে মুকলি আকাশৰ ৰং নীলা কিয় সেইটো ভাল বস্তু চাই থবা তাৰপিছতে আৰু আমি অনুশীলনী চাই থ'ম অনুশীলনী তোমালোকে 6 নম্বৰটো চাবা 7 নম্বৰটো চাবা তাৰপিছতে তোমালোকে 10ৰ পৰা 13লৈকে চাবা 10 11 12 13 সেইকেইটা চাই থবা বিদ্যুৎ চেপ্টাৰৰ কি চাম বিদ্যুৎ আধানৰ এছা একক কি সেইটো চাই থবা তাৰপিছতে তোমালোকে আৰু সেইখিনি চাব লাগিব তাৰপাছত আমি এটা বৈদ্যুতিক বৰ্তনী তাৰপিছত তোমালোকে 12 এইটো উদাহৰণটো চাবা অংক তাৰপিছতে ইয়াত তোমালোকে চাবা ওমৰ সূত্ৰটো কি আৰু ইয়াৰ গাণিতিক প্ৰকাশ লিখা বুলি আহিব পাৰে নাইবা তোমালোকৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে নিক্ৰম তাৰৰ ভি আই লেখ এটা সৰলৰৈখিক লেখে ইয়াক বুজায় যে পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহ বাঢ়ি গ'লে বিভৱ ভেদো লৈখিকভাৱে বাঢ়ি যায় আৰু ইয়ে ওমৰ সূত্ৰ এনেকুৱা সুধিব পাৰে এনেকুৱা এটা কি দিলে লেখডালত ভি এ লেখ এই ৰেখাডালৰ সৰলৰৈখিক লেখে কি বুজায় বুলি সুধিব পাৰে তোমালোকে এইটো লিখিব লাগিব দেই তাৰপিছতে আমি আৰু কি চাম আমি পৰিবাহী ৰূপ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এইখিনিতে আছে পৰিবাহী ৰূপ নিৰ্ভৰ কৰে তোমালোকৰ মই কৈ দিছোঁ দৈৰ্ঘ্যত নিৰ্ভৰ কৰে প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে পদাৰ্থ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে এই 3টা ওপৰতে নিৰ্ভৰ কৰে হয়নে তাৰপিছত চাম আমি তোমালোকৰ এই অংকটো আগতে পৰীক্ষাত আহিছে গতিকে এইটো চাই থবা দেই 12.52 তাৰপিছতে তোমালোকে এইটো কথা কৈছোঁ মই তাৰপিছত তোমালোকে পাৱৰতী সেকা আৰু বৈদ্যুতিক সঁজুলি বিদ্যুৎ স্থিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে শংকৰ ধাতুৰে গঢ়া কিয় হয় ইম্পৰ্টেণ্ট সেইটো চাই থবা তাৰপিছতে আমি
ইয়াত তোমালোকৰ যিহেতু অংক এটা অহা চান্সেছ থাকে প্ৰত্যেক বছৰ অংক এটা আহে সেইকাৰণে আমি এই মানে 12.7 নিচিনা অংক চাই থ'বা তাৰপিছত তোমালোকৰ সংখ্যা হেতি হয়তো মিলি নাহিব পাৰে অংকখন মানে যিখন অংক আমাক গ'ল এতিয়া অংকখনটো তেনেকুৱা আমি দেখি পাইছোঁ যে অংকবিলাক আহিলে আমাৰ একেই আহিছে কিন্তু আমাৰ সংখ্যাবোৰ সলনি কৰি দিছে ইয়াৰো তেনেকুৱা কৰি দিব পাৰে দেই এতিয়া প্ৰেক্টিছ কৰি যোৱাটো ভাল তাৰপিছত আমি আৰু চাম 12.8টো চাবা অংক তাৰপিছত 12.9 চাবা এইখিনি একেই ডিজাইন এইখিনি চাই থ'বা এটা মানে নিয়মৰ এটাই চাবা মুঠতে সেনেকুৱা কৰিবা তেতিয়া সময়টো আমাক কম লাগিব তেতিয়া আমি কম সময়ত বেছি পঢ়িব পাৰিম হয় নে নহয় 3 নম্বৰটো আৰু 4 নম্বৰটো চাই থাবা অংক আছে এটা তোমালোকে লিখিবলৈ আহিছে সেইটো চাবা তাৰপিছতে আমি চাম এই বস্তু চাম বিদ্যুৎ প্ৰবাহৰ তাপীয় জোলৰ সূত্ৰটো কি এইটো কি বা সূত্ৰটোৰ মতে এটা কি উৎপন্ন হয় এটা বস্তু উৎপন্ন হয় প্ৰদত্ত ৰোধৰ বাবে প্ৰবাহৰ বৰ্গৰ সমানুপাতিক হয় প্ৰদত্ত প্ৰবাহৰ বাবে ৰোধৰ সমানুপাতিক তাৰপিছতে তোমালোকৰ ৰোধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময়ৰ সমানুপাতিক এই বস্তুকেইটা তাপীয় কি উৎপন্ন হয় এইটো সুধিব পাৰে দেই তাৰপিছতে চাবা 12.11 এই অংকটো চাই থাকা তাৰপিছত ইয়াত আমি কি চাম ইয়াত তোমালোকে এইটো বস্তু চালে হ'ব অকল 1 নম্বৰ কুৱেশ্যনটো চাই থাকা নেক্সট আমি ইয়াত চাম তোমালোকে অংক ক্ষেত্ৰত 12.12 সেইটো চাই থাকা 12.12 এইটো চাই থাকা আৰু বৈদ্যুতিক ক্ষমতা চাবা বৈদ্যুতিক ক্ষমতা মানে কি বুজাইছে এইটো দেই ৱাট কি হয় বোলে সেইখিনি চাবা তাৰপিছত আমি আৰু ইয়াত চাম তোমালোকৰ চাবলগীয়া নাই ইয়াত তোমালোকে চাম অনুশীলনী প্ৰশ্ন 10 নম্বৰটো 11 নম্বৰটো চাবা বহুত ইম্পৰ্টেণ্ট হয় দেই তাৰপিছতে ইয়াত তোমালোকে চাবা 17 নম্বৰ অংকটো চাবা তাৰপিছতে আৰু আমি চাম 18ৰ এ চাবা চি চাবা আৰু ডি চাবা এইকেইটা বহুতেই ভাল প্ৰশ্ন এইকেইটা চাই থাবা তাৰপিছতে আমি আৰু এই বস্তুটো চাই থবা দণ্ড চুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰ কাটাডাল কিয় বিক্ষেপিত হয় সেইটো চাবা ছবিৰ কাৰণে এইটো চাবা লাগিব তাৰপিছতে আৰু সোঁহাতৰ বহাঙলে নীতি তাৰপৰা চাবা তোমালোকে এডাল দণ্ড চুম্বকৰ কেইবাখৰ চুম্বক বলৰেখাবোৰ অংকন কৰা তাৰপিছত চাব লাগিব এইটো মানে ধৰ্মকেইটা আৰু কিয় দুডাল চুম্বক ৰেখাই কটাকটি নকৰে সেইটো চাই থবা তাৰপিছতে আৰু এইটো চাবা তাৰপিছত তোমালোকে আৰু বস্তু চাবা চলেনইড মানে কি চলেনইড মানে কি চলেনইড দেই সেইটো পৰীক্ষাত অহা দেখা গৈছে আগতে চলেনইডৰ কথা তাৰপিছতে ইয়াত চাব লাগিব ইয়াত এইটো বহুতেই ইম্পৰ্টেণ্ট হয় বৈদ্যুতিক মটৰ কি ইয়াৰ কাৰ্যপ্ৰণালী কি বা ইয়াৰ মূল নীতিটো কি ইম্পৰ্টেণ্ট হয় বৈদ্যুতিক মটৰ কি বৈদ্যুতিক মটৰৰ মূল নীতি চোৱা মই লিখি দিছোঁ যে বৈদ্যুতিক মটৰ কি ইয়াৰ মূল নীতিটো লিখা আৰু লগতে ইয়াৰ কাৰ্যপ্ৰণালী লিখিবা মই লিখি দিয়া নাই সেইটো চাই দেই লগতে কি কাৰ্যপ্ৰণালী ভাল বস্তু তাৰপিছত চোৱা এইটো চাই থবা বৈদ্যুতিক মটৰৰ মূল নীতিটো কি আৰু ইয়াৰ ফলাঙঠিৰ ভূমিকা কি সেইটো বস্তু চাই থবা তাৰপিছতে আমি চাম এইবাৰো সেই একে আকৌ এইটো চাম লাগিব বৈদ্যুতিক জেনেৰেটৰ মানে কি সেই একেটা বস্তুৱে বৈদ্যুতিক জেনেৰেটৰ কি তাৰপিছতে আমি চাম ইয়াৰ মূল নীতি কি আৰু কাৰ্যপ্ৰণালীখিনি ভাল বস্তুখিনি চাব লাগিব সেইখিনি স্কিপ কৰিব নোৱাৰা তোমালোকে সেইখিনি চাবই লাগিব পৰীক্ষা তাৰপিছত আমি ইয়াত চাম ঘৰুৱা বৈদ্যুতিক এইটো 3 নম্বৰ কুৱেশ্যনটো চাই থবা অনুশীলনী আমি ইয়াত চাম এতিয়া এইটো বস্তু চোৱা ইয়াত আমি চাব লাগিব তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটো এইটো বহুত ভাল প্ৰশ্ন এইটো পৰীক্ষাত আহে দেই তাৰপিছত ইয়াৰ পৰা চাম আমি তোমালোকৰ 11 নম্বৰ কুৱেশ্যনটো তাৰপিছতে আৰু চাম আমি 11 নম্বৰ চাম তাৰপিছত আমি আৰু চাম তোমালোকৰ 13 নম্বৰ কুৱেশ্যনটো তাৰপিছত 15 তাৰপিছত তোমালোকৰ আৰু চাম আমি 17 16 সেইকেইটা চালেই হ'ল 17 16 তাৰপিছত শক্তি উৎসসমূহ চোৱা এতিয়া আমি শক্তি উৎসসমূহ বুলি কওঁতে তোমালোকে শক্তিৰ ভাল উৎস কি ভাল ইন্ধন কি ইম্পৰ্টেণ্ট বস্তু যিখিনি তোমালোকে স্কিপ কৰিব না মই সেইখিনি কৈ দিছোঁ তোমালোকে ভালকৈ ধ্যান দিবা আৰু ভালকৈ এইকেইদিন দুদিন যিহেতু কাইলৈৰ পৰা তোমালোকে দুদিন পাইছা দুদিন ভালকৈ পঢ়িবা ছায়েন্স ভাল হ'ব দেই তাৰপিছত চাবা সেউজ গৃহ ক্ৰিয়া মানে কি এইখিনি চাই থ'বা ভালকৈ তাৰপিছতে আৰু চাবা তোমালোকে ইয়াৰ পৰা তাৰপিছত কোনখন দেশক বতাহৰ দেশ বুলি কোৱা হয় চোৱা এইটো ডেনমাৰ্কক কোৱা হয় বতাহৰ দেশ বুলি ইম্পৰ্টেণ্ট হয় তামিলনাডুৰ কন্যাকুমাৰীৰ ওচৰত বৃহৎ বায়ু শক্তি পাম স্থাপন কৰা হৈছে আৰু ইমান উৎপন্ন কৰে এইটো চোৱা ক'ত স্থাপন কৰিছে এইটো প্ৰশ্ন সুধিব পাৰে MCQ দেই MCQ যিহেতু আমাৰ বহুত ক'ৰবাৰ পৰা সুধিব মানে ভালকৈ পঢ়ি যাব লাগিব নেক্সট আমি চাম 1 নম্বৰ কুৱেশ্যনটো 2 নম্বৰ কুৱেশ্যনটো তাৰপিছতে ইয়াত আমি চাব লাগিব যে সৌৰধ্ৰুৱক কাক বোলে আৰু পৰিমাপ অনুসৰি ইয়াত প্ৰায় প্ৰতি ছেকেণ্ডত কিমান হয় সেইটো চাই থ'বা তাৰপিছতে ইয়াত চাবা তোমালোকে জোৱাৰ ভাটা শক্তি কি সেইটো চাবা তাৰপিছত আমি আৰু চাম মহাসামুদ্ৰিক তাপীয় শক্তি কি সেইটো চাবা তাৰপিছত এই সূত্ৰটো চাই থ'বা E=mc² আৰু ইম্পৰ্টেণ্ট হয় সেইটো চাবা নিউক্লিয়াৰ শক্তিৰ ক্ষেত্ৰত দেই সেইটো চাবা তাৰপিছতে আমি আৰু চাম আৰু ইয়াত তোমালোকৰ প্ৰশ্নাৱলী মই কেইটামান দি দিছোঁ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ প্ৰশ্নটো চাবা তাৰপিছতে আমি আৰু চাম তোমালোকৰ আৰু ইয়াত তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাই থ'বা আৰু ইয়াৰ পৰা আমি চাম 4 নম্বৰ কুৱেশ্যনটোৱে 8 নম্বৰটোৱে 10 নম্বৰটোৱে
আৰু সৰচুলাৰ সুবিধাসমূহৰ বিষয়ে লিখা ইম্পৰ্টেণ্ট বস্তুকেইটা চাবা ইয়াৰ পৰা আমি চাম তোমালোকৰ আমাৰ পৰিৱেশৰ পৰা কুৱেশ্যন নম্বৰ 1 2 ইম্পৰ্টেণ্ট তাৰপিছত পৰিস্থিতিতন্ত্ৰ কি আৰু ইয়াৰ উপাদানকেইটা কি এইটো ইম্পৰ্টেণ্ট হয় পৰিস্থিতিতন্ত্ৰ কি পৰিস্থিতিতন্ত্ৰৰ উপাদানকেইটা কি জানে আমি পৰিস্থিতিতন্ত্ৰৰ উপাদানকেইটা জৈৱ আৰু জৈৱ ইয়াত আছে জৈৱকেইটা কি অজৈৱকেইটা কি ভালকৈ এইখিনি পঢ়ি ল'বা তাৰপিছতে আৰু আমি চাম আৰু ইয়াত চাবা তোমালোকে বিয়োজক মানে কি চোৱা বিয়োজক মানে কি এইটো বিয়োজক মানে কি দেই সেইটো চাই থবা আৰু পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকাও কি সেইটো প্ৰশ্ন পৰীক্ষাত আহে পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকাটো কিনো কেনেকুৱা মানে সেইটো আহিব পাৰে তাৰপৰা খাদ্য শৃংখল মানে কি ইম্পৰ্টেণ্ট হয় খাদ্য শৃংখল খাদ্যজাল এইখিনি ভাল প্ৰশ্নখিনি চাব লাগিব তাৰপিছত আমি চাম এইটো চোৱা পৌষ্টিক স্তৰ কি উদাহৰণ হয় এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰ বিষয়ে লিখা পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকা কি ইম্পৰ্টেণ্ট কৈ আহিছোঁ মই এতিয়া সেইটো চাবা তাৰপিছত অৰ্জন স্তৰ মানে কি ইয়াক কেনেকৈ অৱক্ষয় ঘটিছে ইম্পৰ্টেণ্ট বস্তু সেইটো চাই থবা ইয়াত দিয়া আছে তোমালোকৰ ক্ল'ৰ'ফৰ আৰু মানে চমুকে CFC বুলি কোৱা হয় সেইটো চাব লাগিব তাৰপিছতে আৰু চাম আমি আৰু এই বস্তুটো চাবা দেই এই লাইনটো চোৱা এই লাইনটোখিনি পঢ়িবা ভালকৈ ইয়াত আমি চাম চোৱা অজন স্তৰ কি ই কোন পৰিস্থিতিতন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় সেইখিনি চাবা নেক্সট আমি চাম এইটো বস্তু কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব এইটো ভাল প্ৰশ্ন তাৰপিছত তোমালোকে চাব লাগিব আৰু জৈৱবৰ্ধক বুলিলে কি বুজা আমি সৃষ্টি কৰা জীৱ নিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি সমস্যা হ'ব পাৰে অজন স্তৰ অৱক্ষয় কিয় এক চিন্তাৰ কাৰণ এই অৱক্ষয় ৰোধ কৰাৰ বাবে কি প্ৰতিক্ৰিয়ামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইম্পৰ্টেণ্ট সেইখিনি এতিয়া আমি চাম একেবাৰে লাষ্ট লেচনটো তোমালোকৰ প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা তাৰ বিষয়ে আমি চাবলৈ গ'লে তোমালোকে এইটো চাই থবা গংগুটিৰ পৰা বংগোপসাগৰৰ গংগা সাগৰলৈকে এইখিনি কি হয় এইটো চাই থবা আৰু এটা চাম আমি পৰিৱেশৰ আৰু তিনিটা কি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাবা আমি আমাৰ সম্পদৰাজি কিয় ব্যৱস্থাপনা কৰিব লাগে ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু 4 নম্বৰ কুৱেশ্যনটো চাবা তাৰপৰা তোমালোকে চাব লাগিব আৰু এই বস্তুকেইটা অংশীদাৰসমূহ কি ইয়াত যে বন সম্পদ সংৰক্ষণ কৰোঁ তাৰ অংশীদাৰ আছে অংশীদাৰকেইটা কি কেইটা 4টা অংশীদাৰ আছে এই অংশীদাৰকেইটা মনত ৰাখিবা বহুত ভাল বস্তু এইকেইটা তোমালোকক মানে আহে প্ৰায় মই অহা দেখি আছোঁ গতিকে এইটো বহুত ভাল সেইটো চাবা দেই অংশীদাৰকেইটা তাৰপিছত চাবা তোমালোকে বহনক্ষম ব্যৱস্থাপনা মানে কি তাৰপিছত চাবা অন্য ব্যৱস্থাপনাৰ পৰা মানুহৰ ভূমিকা এটা উদাহৰণ দিয়া বুলি ক'লে পৰীক্ষাটো লিখিব লাগিব তাৰপিছতে চোৱা বন আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে বনাঞ্চল কিয় সংৰক্ষণ কৰিব লাগে ইম্পৰ্টেণ্ট এইকেইটা আমি এইকেইটা যিহেতু বহুত ভাল প্ৰশ্ন এতিয়া পৰিৱেশৰ ওপৰত ডিপেণ্ড কৰা প্ৰশ্ন এইকেইটা তোমালোকে এনেই মানে সাজি লিখিব পাৰিবা অলপমান পঢ়িলে বুজি পালে হৈ যাব খালি চাবা ইয়াত চাব লাগিব তোমালোকে নদী বান্ধ কি আৰু নদী বান্ধৰ সুবিধা কি ইম্পৰ্টেণ্ট সুবিধাকেইটা আছে সুবিধাকেইটানো কি কেইটাও তোমালোকে লগত চাই থবা দেই তাৰপিছতে আমি আৰু চাম আচ্ছা তোমালোকে পৰিৱেশৰ তুমি সৈতেশী হ'বলৈ কি তোমালোকে অভ্যাস মানে হয় কৰিবা সেইখিনি আমি ইয়াত আছে সেইখিনি চাই থাকা পৰিৱেশৰ সৈতেশী হ'বৰ কাৰণে আমি প্ৰায় লেচনটো এদায় হৈছে মই তোমালোকে ইয়াতো কুৱেশ্যনকেইটা দি দিছোঁ অনুশীলনী 1 to 2 তাৰপিছতে তোমাৰ 4 নম্বৰ কুৱেশ্যনটো এইখিনি বস্তু তোমালোকে ভালকৈ পঢ়িবা মই তোমালোকক এইখিনি বস্তু তোমালোকক এই কিতাপখনৰ বিশেষ বস্তুকেইটা দেখাই দিছোঁ আৰু মানে নেক্সট ভিডিঅ'ত তোমালোকক মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান মই দিম তোমালোকে ইয়াত মই টপিকখিনি দিয়ে দিছোঁ কুৱেশ্যনখিনি দিলোৱে আৰু এক্সট্ৰাকৈ কিবা মানে ভিতৰুৱা কুৱেশ্যন কিবা দিব পাৰে নেকি বা এনেকুৱা কিবা বনিব পাৰে নেকি মই তোমালোকক নেক্সট এটা ভিডিঅ'ত জনাই দিম কি আৰু ভাল বস্তু আছে যদি মই চাই পিনি ক'ম নেক্সট ভিডিঅ'ত তোমালোকে কাইলৈৰ পৰা ভালকৈ এইখিনি মই যিখিনি তোমালোকক দিছোঁ এইখিনি ভালকৈ প্ৰিপেৰেশ্যন কৰা আৰু মোৰ চেনেলটোৰ লগত সদায় মানে কানেক্ট হৈ থাকিবা তোমালোকক মই চব বস্তু এনেকৈ দি যাম বাকী ভালদৰে পঢ়িবা এই দুদিন গেপ পাইছা যিহেতু এই দুদিন তোমালোকে সময় আথানি নকৰিবা সময় দিবা বিজ্ঞানত ভাল নম্বৰ পাবা বুলি মোৰ বিশ্বাস আছে আজিলৈ আহোঁ বাই বাই